হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঢ়িম ক্লাছ 6 গণিতৰ চেপ্টাৰ নাম্বাৰ 2ৰ দ্বিতীয়টো এক্সাৰচাইজ 2B কৰিম। আমি আগৰ ভিডিঅ' এটাত আমাৰ ক্লাছ 6 গণিতৰ যিটো চেপ্টাৰ 2ৰ এক্সাৰচাইজ 1টো কৰি থোৱা আছে, এই ভিডিঅ'টো যদি চোৱা নাই তোমালোকে এই ভিডিঅ'টো চাই ল'ব পাৰিবা। মই ভিডিঅ' লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, তোমালোকে যদি পাৰা এই ভিডিঅ'টো চাই ল'বা। ঠিক আছে, আজি আমি এই ভিডিঅ' য'তে কৰিব বিচাৰিছোঁ যে চেপ্টাৰ নাম্বাৰ 2 নামটো হৈছে টাইপ অফ নাম্বাৰ্ছ। ইয়াৰে আমি অলৰেডি প্ৰথমটো এক্সাৰচাইজ কৰা হ'লেই, দ্বিতীয় এক্সাৰচাইজটো কৰিব বিচাৰিছোঁ। দ্বিতীয় এক্সাৰচাইজটো কি আমাৰ এক্সাৰচাইজ 2B। ঠিক আছে, এক্সাৰচাইজ 2B। প্ৰথম প্ৰশ্নটো কিনো আছে পঢ়োচোন। প্ৰথম প্ৰশ্নটো হৈছে উইচ অফ দ্য ফলোয়িং নাম্বাৰ্ছ আৰ which of the following numbers are divisible by 2, 5 and 10? তাৰমানে ইয়াত দিছে যে তলত কিছুমান সংখ্যা দি আছে, সেই সংখ্যাবোৰৰ কোনবোৰ সংখ্যা 2ৰে ডিভিজিবল মানে হৈছে, অসমীয়াত যদি ক'ব যাওঁ এইটো হ'ব অসমীয়াত ডিভিজিবল মানে হৈছে বিভাজ্য শব্দটো তোমালোকে অলৰেডি ক্লাছ 5তো পাইছা, ক্লাছ 4তো পাইছা। ঠিক আছে, তাৰমানে কোনবোৰ সংখ্যা 2ৰে বিভাজ্য হ'ব। আমি যদি আমাৰ লোকেল লেংগুৱেজত আমি কি কওঁ, 2ৰে বাৰ যায়, 5ৰে বাৰ যায় বুলি কওঁ নকওঁ। ঠিক আছে, সেইটোকে আমি আজি কি বুলি কওঁ এইটোক আমি তাৰ অৰ্থটো কি বিভাজ্য, আৰু এইটো ইংৰাজীত কি বুলি কয় ডিভিজিবল। তো তলত কিছুমান সংখ্যা দিয়া আছে, এইবোৰ কোনবোৰ 2ৰে বা কোনবোৰ 5 কোনবোৰ 10ৰে মানে বিভাজ্য এইটো আমাক উলিয়াব লাগে। তো এতিয়া আমি কি কৰিব লাগে, এই এক্সাৰচাইজটো কৰাৰ আগতে দুটামান বিভাজ্যতাৰ নিয়ম কিছুমান বা বিভাজ্যতাৰ পৰীক্ষা কিছুমান পঢ়ি ল'ব লাগে। ঠিক আছে সেইখিনি জানি ল'লে তেতিয়া কি হয় এই এক্সাৰচাইজটো একদম সহজ হৈ যাব। আৰু কি হয় বিভাজ্যতাৰ নিয়মটো জনাটো খুবেই দৰকাৰী। যদি তুমি বিভাজ্যতাৰ নিয়মটো জানা, তোমাৰ আগলৈ অংক কৰোঁতে বহুত সহজ হ'ব। সেইকাৰণে মই তোমালোকক আজি এই অনুশীলনী কৰাৰ আগতে জাষ্ট বিভাজ্যতাৰ নিয়মবোৰ ওপৰে ক'ব খুজিছোঁ। তোমালোকে অকণমান মন দি চাবা দেই। ইয়াৰ আগতে তোমালোকক কোনোবাই জলদি কৈছে চাগে, বা ক্লাছ 5 ক'ৰবাত শিকিছা যে বিভাজ্যতাৰ নিয়মবোৰ কেনেকুৱা। মই তোমালোকক অকণমান ইয়াতে দেখাম ডিভিজিবিলিটি টেষ্ট। এইটো প্ৰথমে চোৱা ডিভিজিবিলিটি মানে কিনো, ডিভিজিবিলিটি মানে কি সেইটোকে জানি লওঁচোন আমি। ডিভিজিবিলিটি মানে কি, ডিভিজিবিলিটি মানেনো কি, তাৰমানে এইটো অসমীয়াত কি ক'ম, এইটো অসমীয়াত হ'ব এইটো বিভাজ্যতা। ডিভিজিবিলিটি মানে হ'ল বিভাজ্যতা। এটা চাবা দেই, যিকোনো এটা সংখ্যা এটা, মই সংখ্যা এটা যদি 9 লৈছোঁ, আন এটা সংখ্যা লৈছোঁ 11। এতিয়া চাবা এই 9টো আমাৰ 3ৰে ডিভিজিবল হ'ব নাই। তাৰ অৰ্থটো হৈছে এই 9 সংখ্যাটোক 3ৰে ডিভিজিবল হ'ব নাই বুলি কোৱা মানে হৈছে যে মই যদি 9টোক যদি 3ৰে যদি ডিভিজিবল মানে কি বিভাজ্যতা, আৰু ইয়াৰে ডিভাইডৰ পৰা ডিভিজিবিলিটি আহিছে। মানে মই যদি 9ক যদি 3ৰে ডিভিজিবল হয় নাই যাবৰ কাৰণে আমি কি কৰিব লাগিব, 9ক 3ৰে আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। যদি হৰণ কৰি কি পাওঁ, 3 3 গুণ 9। ইয়াতে উত্তৰ আমি কিমান পালোঁ, লাষ্টত মানে ৰিমাইণ্ডাৰ যিটো এইটো কৈ তলৰ যিটো এইটো পাওঁ এইটো কৈ ভাগ শেষ, আৰু এইটো ইংৰাজীত কৈ ৰিমাইণ্ডাৰ 0 পালোঁ নাই। যদি ৰিমাইণ্ডাৰ যদি 0 পাওঁ, তাৰ অৰ্থটো হৈছে 3 9ৰ ডিভিজিবল হয়। ঠিক আছে, তাৰমানে এই ৰ'বা এইটো অকণমান আমনি কৰিছোঁ ৰ'বা, এইটো কি হ'ব মানে 3 to 9ৰ ডিভিজিবল হয়। ঠিক আছে, ঠিক তেনেকৈ চোৱা 11ৰ ডিভিজিবল 3 হয় নে জানিবৰ কাৰণে আমি কি কৰিব লাগিব, 11ক আমি 3ৰে কি কৰিব লাগিব, হৰণ কৰিব লাগিব। হৰণ কৰিলে কি হ'ব, 3 3 গুণ 9, এইবোৰ থাকিলে কি 2 থাকিলে, 2টোকতো 3ৰে বাৰ নাযায়, গতিকে তাৰমানে কি আমাৰ ভাগ শেষ, যিটো শেষটো কি হ'লগৈ 3 থাকিলে 2 থাকিলে যদি 2 থাকে, শূন্য জেগাত যদি অন্য যদি কিবা যদি নম্বৰ থাকে, তাৰমানে অৰ্থটো হৈছে 11 3ৰ কি হয় ডিভিজিবল বা বিভাজ্য নহয়। কথাটো বুজি পাইছানে? বিভাজ্য মানে ডিভিজিবিলিটি মানে কি গম পাইছানে, বিভাজ্য মানে কি গম পাইছা এতিয়া। বা এতিয়া চোৱা এইটো সংখ্যাই চোৱা, এতিয়া মই সংখ্যা 16টো ডিভিজিবল হয় নাই কাৰণে আমি কি কৰিব লাগিব, 2ৰে কি কৰিব লাগিব, 16টো ডিভিজিবল হয় নাই জানিবৰ কাৰণে আমি কি কৰিব লাগে, 16টোক 2ৰে কি কৰিব লাগে, হৰণ কৰিব লাগে। হৰণ কৰিলে কি হ'ব, 2 8 গুণ 16। তো আমাৰ এই ৰিমাইণ্ডাৰ যিটো এই তলৰ এইটো কিমান পালোঁ, 0 পালোঁ নাই। ইয়াৰ অৰ্থটো হৈছে 16টো 2ৰ বিভাজ্য হয়। ঠিক আছেনে? ঠিক আছে, এতিয়া কথাটো হ'ল আমিতো এতিয়া চোৱা দেই, যিকোনো এটা সংখ্যা, এতিয়া যিকোনো সংখ্যা এটা মই ডাঙৰ সংখ্যা এটা লৈছোঁ দেই, 1 3 4 6 9 বা 1 2 7 9 1 এনেকুৱা টাইপ লৈছোঁ আৰু যেনিবা। এতিয়া চোৱা এই সংখ্যাটো মই যদি তোমালোকক যদি সুধোঁ এইটো 2ৰে বিভাজ্য হয় নাই, বা এই সংখ্যাটো 3ৰে বিভাজ্য হয় নাই যদি সুধোঁ, তোমালোকে কি কৰিব লাগিব, এইটো হৰণ কৰিব লাগিব। কিন্তু কথাটো হ'ল আমি যদি হৰণ কৰোঁ, তো হৰণ কৰিলে কি হ'ব, বহুত টাইম লাগিব, হয়নে নহয়।
কিন্তু আমাৰ অংকত কিছুমান নিয়ম আছে আমাৰ কিছুমান যে পৰীক্ষা কৰা নিয়ম আছে আমি এনেকুৱাকৈ জানো যে কিছুমান সংখ্যা আমি দেখিলে ক'ব পাৰিম যে এই সংখ্যাটো 2ৰে বিভাজ্য হয় নহয় বা এই সংখ্যাটো দেখিলে ক'ব পাৰিম যে এইটো 2ৰে 3ৰে বিভাজ্য হয় নহয় তো সেইটো জানিবৰ কাৰণে আমাৰ কিছুমান নিয়ম আছে সেই নিয়মখিনিক আমি এটা এটাকৈ লিখিম আমি 2ৰ পৰা যিকোনো 2 3 4 5 6 7 8 9 10 11 পৰ্যন্তলৈকে আজি আমি শিকিম এনেই আমাৰ কিতাপত 13লৈকে আছে আমি 11লৈকে জানিলেও আমাৰ যথেষ্ট ঠিক আছে মানে কি হয় যিকোনো এটা সংখ্যা এটা 2ৰে বিভাজ্য হয় নে নহয় বিভাজ্যটো মানে কি ডিভিজিবল যিকোনো সংখ্যা 3ৰে ডিভিজিবল হয় নে নহয় 4ৰে ডিভিজিবল হয় নে নহয় 5ৰে ডিভিজিবল হয় নহয় 6ৰে ডিভিজিবল হয় নে নহয় বা 7ৰে ডিভিজিবল নহয় সেইও জানিবৰ কাৰণে আমাৰ কিছুমান নিয়ম আছে আৰু এই নিয়মটো যদি ফিট হৈ যায় বহি যায় তেন্তে সংখ্যাটো 3ৰে বা 2ৰে বিভাজ্য হ'ব তো সেই নিয়মখিনি আজি আমি এটা এটাকৈ শিকিম হা চাবা প্ৰথমটো নিয়মটো আমি কাৰ শিকিম এইখিনি মুছি লৈছোঁ এইখিনিতো দৰকাৰ নাই প্ৰথম আমি নিয়ম শিকিম 2ৰ যিকোনো সংখ্যা এটাত আমি 2ৰে বিভাজ্য হয় না জানিবৰ কাৰণে আমি কি চাব লাগিব বা নিয়মটো কি ঠিক আছে এই অদৰকাৰী মুছি দিছোঁ এতিয়া এইখিনি এতিয়া ঠিক আছে আমি এটা এটাকৈ শিকোঁ অকণমান দীঘল হ'ব পাৰে সেইখিনি শিকোঁতে খালি অকণমান মন দি যাবা প্ৰথমটো হৈছে ডিভিজিবিলিটি ৰুল মানে নিয়ম 2 এতিয়া চোৱা যিকোনো এটা সংখ্যাটো লৈছোঁ 2 5 6 এই সংখ্যাটোৱে 2ৰে ডিভিজিবল হয়নে নহয় জানিবৰ কাৰণে আমি কি কৰিম সদায় কি কৰিম এই এককৰ ঘৰটো চাম একক দশক জানা নহয় এই ওৱান্স প্লেচটো কয় ওৱান্স প্লেচটোক ইংৰাজীত কেতিয়াবা এইটো ওৱান্স প্লেচ বুলি কয় আৰু আমাৰ অসমত কি কয় আমাৰ অসমীয়াত কয় এককৰ ঘৰ এইটো অসমীয়াত হ'ব এককৰ ঘৰটো কি বুলি কয় ইংৰাজীত কেতিয়াবা ওৱান্স প্লেচৰ জেগাত কি বুলি কয় ইউনিট প্লেচ বুলি কয় কি বুলি কয় ইউনিট কি প্লেচ বুলি কয় ইউনিট প্লেচ এইটো মনত ৰাখিবা দেই ওৱান্স প্লেচটোক ইংৰাজীত প্ৰায় কেতিয়াবা কি লিখে ইউনিট প্লেচ বুলি কয় গতিকে যদি আমাৰ যদি এককৰ ঘৰটো ইউনিট প্লেচটো যদি চাবা কোনোবা এটা সংখ্যা 2ৰে বিভাজ্য হয় না জানিবৰ কাৰণে আমি কি কৰিম সদায় কি চাম এককৰ ঘৰটো চাম এককৰ ঘৰটো কি হ'ব লাগিব হয় 0 হ'ব লাগিব হয় 2 হ'ব লাগিব হয় 4 হ'ব লাগিব হয় 6 হ'ব লাগিব নাইবা অৰ দিছোঁ অৰ কি হ'ব লাগিব 8 হ'ব লাগিব এই 5টা সংখ্যাৰ ভিতৰত যদি যিকোনো যদি সংখ্যা এটা থাকে তেন্তে জানিবা যে এই সংখ্যাটো 2ৰে ডিভিজিবল হয় এতিয়া আমাৰ সংখ্যাটো কি 2 5 6 এককৰ ঘৰত কি আছে 6 আছে তাৰমানে কি আমি কোৱা সংখ্যাবোৰৰ ভিতৰত এটা আছে 6 আছে গতিকে এই সংখ্যাটো কি হ'ব 2ৰে ডিভিজিবল হ'ব ঠিক আছে নেক্সট সংখ্যা এটা যদি সংখ্যা যিমানে ডাঙৰ নহওক সংখ্যাটো যিমানে ডাঙৰ নহওক সেইটো লগত গুৰুত্ব লাভ নাই আমি সদায় কি চাম এককৰ ঘৰটো চাম এককৰ ঘৰটো চাবা দেই 2 5 6 9 1 2 3 7 এইটো এই সংখ্যাটো বহুত যথেষ্ট ডাঙৰ সংখ্যা এতিয়া ইয়াক যদি 2ৰে বিভাজ্য হয় না জানিবৰ কাৰণে আমি কি হৰণ কৰি থাকিব লাগিব হৰণ কৰিলেতো বহুত টাইম লাগিব কিন্তু আমি হৰণ নকৰাকৈ ইয়াক ক'ব পাৰোঁ যে এই সংখ্যাটো 2ৰে বিভাজ্য হৈছে নাই তো সেইটো জানিবৰ কাৰণে আমি কি কৰিব লাগিব জাষ্ট মাত্ৰ এককৰ ঘৰটো চালেই হ'ল ইউনিট প্লেচ যিটো আমি যদি ইংৰাজীত কওঁ এইটো ইউনিট প্লেচটো কি হ'ব লাগিব কৈছোঁ হয় 0 হ'ব লাগিব হয় 2 হ'ব লাগিব হয় 4 হ'ব লাগিব হয় 6 হ'ব লাগিব নাইবা অৰ কি হ'ব লাগিব 8 হ'ব লাগিব এতিয়া চোৱা আমাৰ ইউনিট প্লেচত কি আছে 7 আছে 7টো চোৱা ইয়াৰ ভিতৰত পৰিছে জানো 0 2 4 6 8ৰ ভিতৰত পৰিছে জানো নাই পৰা নহয় এতেকে এই সংখ্যাটো কি হ'ব 2ৰে ডিভিজিবল নহয় মানে কাটি দিছোঁ বাৰু এই সংখ্যাটো যদি পঢ়িব যাওঁ কিমান হ'ব চোৱা 2,56,91,237 সংখ্যাটো কি হয় 2ৰে ডিভিজিবল নহয় এটা বুজি পালানে সংখ্যা এটা 2ৰে বিভাজ্য বা ডিভিজিবল হয় নে নহয় জানিবৰ কাৰণে আমি কি কৰিম সদায় কি কৰিম এককৰ ঘৰটো চাম এককৰ ঘৰত ইউনিট প্লেচত কি হ'ব লাগিব ইউনিট প্লেচ শুড বি মই লিখি দিওঁ নেকি এবাৰ পটককৈ লিখি দিছোঁ যে লিখি দিলে অকণমান দীঘল হ'ব আৰু উপায় নাই নাম্বাৰ খালি বুজি লোৱা তোমালোকে পাৰিলে ক'ৰবাত বহি চহি লিখি ল'বা নাম্বাৰ ইজ divisible by 2 if the unit place is either কি হ'ব 0 নতুবা কি হ'ব 2 4 6 or 8 তাৰমানে কি কৈছে যে এটা সংখ্যা 2ৰে বিভাজ্য হয় যদিহে কি বুলি কৈছে ইউনিট প্লেচ যিটো এককৰ ঘৰটো কি হ'ব লাগিব 0 2 4 6 8 এনেকুৱা এটা যদি হয় তো এটা উদাহৰণবোৰ চোৱা এক্সাম্পল কি হ'ব উদাহৰণ
এক্সাম্পলটো কি হ'ব এক্সাম্পল এতিয়া হ'ব চোৱা একে এতিয়া 2 4 এটা 2 4 টো কি এর একক ঘৰত 4 আছে তো 4 টো কি হয় 4 হলে ডিভিজিবল হয় গতিকে 2 4 24 হ'ব অলপ ডাঙৰ সংখ্যা যদি ল'ব পাৰা 2 0 0 0 ললো এটা চোৱা এইটো সংখ্যাটো 2 এৰে বিভাজ্য হ'ব না জানিবৰ কাৰণে কি চাম একক ঘৰ চাম একক ঘৰত কি আছে 0 আছে গতিকে ই কি হ'ব 2 এৰে বিভাজ্য হ'ব 2 5 6 9 3 6 4 8 এই সংখ্যাটো হ'বনে হ'ব ডেফিনেটলি কাৰণ একক ঘৰত কি আছে 8 আছে মানে একক ঘৰত কি হ'ব লাগিব মাকো কৈছো এককৰ ঘৰটো হ'ব লাগিব 0 হ'ব লাগিব 2 হ'ব লাগিব 4 হ'ব লাগিব 6 হ'ব লাগিব নাইবা কি হ'ব লাগিব 8 হ'ব লাগিব ঠিক আছে দুইটো ক্লিয়াৰ হ'ল নেক্সট চাইছো এটা ডিভিজিবিলিটি বাই 3 এটা যিকোনো এটা সংখ্যা এটা আকৌ এইটো মানে হিচাপে দেই ডিভিজিবিলিটি rule of 3 এটা যিকোনো এটা সংখ্যা 3 ৰে ডিভাইড হয়নে নহয় এটা জানিবৰ কাৰণে আমাৰ নিয়মটো কি এটা অকমান ফাষ্ট যাম তোমালোকে ভালকৈ মন দিবা সংখ্যা এটা ধৰি দিছো এনেবা 1 5 15 আচ্ছা এইটো জানো 15 টো 3 ৰে ডিভাইড হয় বুলি ঠিক আছে অলপ বেছি এটা লম 3 1 2 এই সংখ্যাটো এটা 3 ৰে বিভাজ্য হয় নাই বা ডিভিজিবল হয় না জানিবৰ কাৰণে আমি কি কৰিব লাগে 3 ৰে হৰণ কৰিব লাগে আমাৰ যেটো পুৰণা মেথডটো কিন্তু এটা যদি আমাৰ নিয়মটো হ'ল এটা আমি হৰণ নকৰাকে ক'ব পাৰো হৰণ নকৰাকে এনেকৈ ক'ব লাগিব যে ইয়াক যদি 3 ৰে বিভাজ্য হয় না জানিবৰ কাৰণে কি কৰিব লাগিব ইয়াত থকা সংখ্যা গোটেইবোৰ আমি কি কৰিম যোগ কৰি দিম যোগ কৰি পিনি যেটো সংখ্যা উত্তৰ আহিব এই সংখ্যাটো যদি 3 ৰে যদি বিভাজ্য হয় তেন্তে এই ওপৰত দিয়া আমাৰ ৰবা এই ওপৰত এই দিয়া সংখ্যাটো আমাৰ কি হ'ব 3 ৰে বিভাজ্য হ'ব এই সংখ্যাটো এটা চোৱা ডিজিটবোৰ চোৱাচোন সংখ্যাবোৰ কি কি আছে 3 আছে 3 1 আৰু 2 আছে এই গোটেইগাল আমি কি যোগ কৰিম 3 যোগ 1 যোগ 2 এই যোগেলে কিমান হয় 6 হয় 3 1 4 4 2 6 6 টো এটা চোৱা 6 টো 3 ৰে বিভাজ্য এইটো আমি জানোৱে কাৰণ 3 2 গুণ 6 ইমান কিন্তু আমি জানো হয় না নহয় গতে 6 টো যেহেতু 6 টো 3 ৰে ডিভিজিবল হয় এতেকে আমাৰ কি হ'ব 312 এই সংখ্যাটো 3 ৰে ডিভিজিবল হ'ব কিবা এটা বুজি পালানে 6 টো হ'ব না লাগে কিবা এটা বুজি পালানে নেক্সট এটা উদাহৰণ লও 213 633 এটা অকম ডাঙৰ সংখ্যা এটা ললো চোৱা এটা এই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব হয় না এটা জানিবৰ কাৰণে আমি কি চাব লাগিব এই গোটেই ডিজিটবোৰ আমি কি কৰিম ডিজিট মানে এই গোটেই সংখ্যাবোৰ আমি কি কৰিম যোগ কৰি দিম এত কি 2 যোগ 1 3 যোগ 6 যোগ 3 যোগ 3 যোগ কোৱাচোন 2 1 3 3 3 6 6 6 12 12 3 15 15 3 18 মুঠ কিমান পালো 18 এটা আমিতো ইমান কিন্তু জানো যে 18 টো কি হয় 3 ৰে বিভাজ্য হয় 3 6 গুণ 18 হয় এতেকে 18 টো কি হয় 3 ৰে ডিভিজিবল হয় এতেকে আমি কি লিখিব পাৰো এতেকে আমি কি লিখিব পাৰো 213,623 এই সংখ্যাটো কি হ'ব 3 ৰে ডিভিজিবল হ'ব বুজি পালানে এটো লিখো নেকি ঠিক আছে লিখি দিছো a number is divisible by 3 if the কি যদি আখৰবোৰ বহুত বেয়া হয় দেই এটো মানে বেয়া মানে এটা মোবাইলৰ ওপৰত লিখিছো যে এখানে এটো অভ্যাস নাই এখানে আখৰবোৰ যথেষ্ট বেয়া হৈ গৈছে অলপ হলে অভ্যাস কৰি আছো লাহে ভাল কৰিব কাৰণে if কি হ'ব ৰবা এইটো মুছিব নোৱাৰিছো নহয় if ৰবা ifৰ পিছত কি হ'ব if the sum of digit is divisible digit of a number হ'ব লাগিছিল চাগে ন digit is divisible by 3 তাৰ মানে কি কৈছে যে যিকোনো এটা সংখ্যা লৈছো মানে 21 টো কোৱাচোন 21 টো এটা 3 ৰে ডিভিজিবল হয় জানিব কাৰণে কি কৰিব লাগিব আমি 2 যোগ 1 কৰিব লাগিব ইকুৱেল কি হয় 3 3 ৰে বিভাজ্য হয় 3 গুণ 3 হয় না নহয় 3 গুণ 3 এতেকে কি হ'ব 21 টো 3 ৰে বিভাজ্য হয় বা বেলেগ উদাহৰণ 48 টো চোৱা 48 টো কি 4 যোগ 8 ইকুৱেল কি 12 12 টো 3 ৰে বিভাজ্য ইমান কিন্তু আমি জানো গতিকে 12 টো 3 ৰে বিভাজ্য গতিকে 48 টো 3 ৰে বিভাজ্য হ'ব ঠিক আছে এতেকে নেক্সট আমি বুজিলো নহয় আমি উদাহৰণ কিছুমান লিখো উদাহৰণ एग्जांपल লিখো एग्जांपल কি ভাই এইবাৰ পাইছিল 21 পাইছিল 48 অলপ ডাঙৰ ডাঙৰ সংখ্যা যদি ক'ব যাও 105 টো কি হয় 105 টো 1 যোগ 5 6 হয় না 6 টো 3 ৰে বিভাজ্য 3 1 2 5 1 3 এইবোৰ হ'ব এইবোৰ সব গোটেই যোগ কৰিলে কি 3 কে 4 4 2 6 6 5
11 11কে 12 12 3 15 15 টো 3 বিভাজ্য এনেকৈ আৰু ডাঙৰ ডাঙৰ সংখ্যা তোমালোকে ল'ব পাৰিবা একো নাই এইফালে 5 1 3 6 3 এনেকৈ ল'ব পাৰিবা নিজৰ কথা এই গোটেইবোৰ আমি এতিয়া আমি সেইবোৰক আমি হৰণ নকৰাকৈ ক'ব পাৰোঁ যে সংখ্যাবোৰ 3ৰে বিভাজ্য নেক্সট আইছো ডিভিজিবিলিটি rule of 4 মানে 4ৰ যিকোনো সংখ্যা 4ৰে বিভাজ্য 4ৰে বিভাজ্য হয় না জনাৰ নিয়ম এটা কথাটো হ'ল যিকোনো এটা সংখ্যা চোৱা 240 240 কে কৈছো এই সংখ্যাটো এটা 2ৰে 4ৰে বিভাজ্য হয় না জানিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত কি নিয়মটো হৈছে ইয়াৰ নিয়মটো হৈছে আমি লাষ্টৰ দুটা সংখ্যাক চাম লাষ্ট 2 ডিজিটক চাম এটো কি লাষ্ট 2 ডিজিটটো কি 40 হয় নে নহয় তাৰ মানে কি লাষ্ট 2 ডিজিটটো কি হ'ব লাগিব লাষ্ট 2 ডিজিটটো হয় কি হ'ব লাগিব ডাবল 0 হ'ব লাগিব নতুবা কি হ'ব লাগিব কৈছে লাষ্টৰ যিটো ডিজিট দুটা হ'ব এইটো কি হ'ব 4ৰে বিভাজ্য হ'ব লাগিব এইটো চোৱা লাষ্টৰ ডিজিট দুটা কি 40 মানে কি 40 40 টো 4ৰে বাৰ জানে না যায় কাৰণ 4 পূৰণ 10 কৰিলে কি 40 হয় গতিকে 40 সংখ্যাটো 4ৰে ডিভিজিবল হয় এটাকে কি হ'ব 240 ও 4ৰে ডিভিজিবল হ'ব ঠিক আছে নেক্সট 21400 এটা চোৱা লাষ্টৰ সংখ্যাটা কি 00 আৰু মই কি কৈছিলো জষ্ট সংখ্যাকেইটা যদি 00 হয় লাষ্টৰ দুটা সংখ্যা এটা হিউ কি হ'ব সব 4ৰে ডিভিজিবল হ'ব নেক্সট এটা সংখ্যা লৈছো দেই 3 5 6 সংখ্যা অলপ ডাঙৰ ডাঙৰ লৈছো সৰুবোৰ ললে অকমান কিবা ডাঙৰবোৰ ললে বেছি ভালকৈ বুজিবা 5 6 1 2 এটা চোৱা এই সংখ্যাটো মই যদি খুদু 4ৰে বিভাজ্য হয় না জানিবৰ কাৰণে আমি হৰণ কৰি থাকিব নালাগে নিয়মটো কি হ'ব লাষ্টৰ দুটা সংখ্যা লাষ্টৰ দুটা সংখ্যা কি 12 এটা 12 টো 3 বাৰ 12 টো 4ৰে বিভাজ্য হয় নে নহয় 4 3 গুণ 12 বুলি আমি জানো গতিকে যেহেতু 12 টো 4 ডিভিজিবল এটাকে এই গোটেই সংখ্যাটো কি সংখ্যাতে লিখি দিছো 3 5 6 5 612 এই মই যদি সংখ্যাটো যদি পঢ়িব যাওঁ কিমান হ'ব 35,65,612 কি হয় 4ৰে ডিভিজিবল হয় বুজি পাইছা কি কৈছো বুজিলানে ঠিক আছে এটা ইয়াৰ যদি নিয়মটো যদি মই যদি লিখিব যাওঁ এনেকৈ লিখিব লাগিব যে a number is divisible by 4 if the number formed by it last 2 digit in tens and unit place are either 0 or divisible by কি 4 তাৰ মানে কি কৈছে যে যিটো সংখ্যা ল'ব তাৰ লাষ্টৰ দুটা ডিজিট মানে এইটো কি এইটো 4 2 6 1 6 ঠিক আছে তো লোৱা এই লাষ্টৰ দুটা সংখ্যা এইটো এককৰ ঘৰ দশকৰ গৈ হয় না এইটো ইউনিট প্লেস এইটো কি হয় 10 প্লেস এইটো কথা কৈছে 10 লাষ্ট টু ইউনিট প্লেস আৰু 10 প্লেস এই লাষ্টৰ দুটা ডিজিট এইটো কি হ'ব লাগিব হয় 00 হ'ব লাগিব নতুবা কি 00 হ'ব লাগিব নতুবা কি হ'ব লাগিব যিটো সংখ্যা যিটো 16 এইটো কি হ'ব 4ৰে বিভাজ্য হ'ব লাগিব আমি জানো 16 টো 4ৰে বিভাজ্য হয় কাৰণ 4 4 গুণ 16 গতিকে 16 টো যেহেতু 4ৰে বিভাজ্য গতিকে গোটেই সংখ্যাটো 24216 গোটেই সংখ্যাটোৱে কিহেৰে বিভাজ্য হ'ব 4ৰে বিভাজ্য হ'ব ঠিক আছে নেক্সট এটা পাছলৈ পাঁচটো একদম সহজ ডিভিজিবিলিটি rule of 5 যিকোনো এটা সংখ্যা 5ৰে বিভাজ্য হয় না জানিবৰ কাৰণে আমি কি কৰিব লাগিব হেতু নিয়মটো হৈছে যে যিকোনো এটা সংখ্যা 5ৰে বিভাজ্য হয় না নহয় জানিবৰ কাৰণে আমি চাম যে তাৰ এককৰ ঘৰটো কি চাম ইউনিট প্লেসটো চাম যিকোনো এটা সংখ্যা এটা মই কৈছো 2 3 5 2 লৈছো এটা সংখ্যা হ'ল এটা হৈছে 3210 এটা সংখ্যা লৈছো এটা লৈছো 35615 ইউনিট প্লেসটো এককৰ ঘৰটো কি হ'ব লাগিব কৈছো মই যে সংখ্যা এটা 5ৰে ডিভিজিবল হয় না জানিবৰ কাৰণে আমি এককৰ ঘৰটো চাম এককৰ ঘৰটো হয় কি হ'ব লাগিব
0 or 5 0 নতুবা কি হ'ব লাগিব 5 0 শূন্য নাইবা কি হ'ব লাগিব 5 হ'ব লাগিব যদি একক ঘৰটো শূন্য নাইবা যদি 5 থাকে তেন্তে জানিবা যে সংখ্যাটো কিহেৰে সংখ্যাটো 5 এৰে বিভাজ্য হ'ব এটা এই সংখ্যাটোত একক ঘৰটো এটো হয় না ইউনিট প্লেস এটো হয় না ইউনিট প্লেসত কি আছে 5 আছে গতিকে এই গোটেই সংখ্যাটো কি হৈ যাব গোটেই সংখ্যাটো কি 35615 কি হৈ যাব 5 এৰে ডিভিজিবল হ'ব মই ৰাইট চিন দি দিছো ডিভিজিবল হ'ব মানে এটা চোৱা এই সংখ্যাটো চোৱা ইয়াৰ একক ঘৰত কি আছে 2 আছে তো একক 5 এৰে বিভাজ্য হ'ব কাৰণে একক ঘৰত কি হ'ব লাগিব হয় 0 হ'ব লাগিব নাইবা 5 হ'ব লাগিব কিন্তু এটো 0 নহয় 5 নহয় এটাকে আমি কি কম 3252 এই সংখ্যাটো 5 এৰে ডিভিজিবল নহয় নহয় কাৰণে এটো প্ৰঞ্চি দিছো 5 এৰে ডিভিজিবল নহয় ঠিক আছে এটা এই সংখ্যাটো চোৱা একক ঘৰত কি আছে 0 আছে আমি কি কৈছো যে একক ঘৰত কি হ'ব লাগিব 0 নাইবা কি হ'ব লাগিব 5 হ'ব লাগিব যেহেতু 0 এটাকে গুটি 3210 কি হ'ব 5 এৰে ডিভিজিবল হ'ব ঠিক আছে নে বহুত ইজি আছে 5 to 10 এবোৰ 5 10 এবোৰ বহুত সহজ আছে এতিয়ালৈকে যিমানখিনি প্ৰায় কিনি সহজ অকল 7 টোত 11 টোত 11 নহয় 7 টোত অকমান প্ৰবলেম পাব পাৰে হেতু অন্য একো নাই ঠিক আছে এটা এক যদি আমি যদি ডেফিনেশনটো যদি লিখিব যাওঁ কেনেকৈ লিখিম এনেকৈ যদি লিখো কেনেকৈ লিখো নিজৰ ভাষাত যদি লিখো এ number is divisible by 5 if the unit place of number is 0 or 5 or মানে নাইবা অসমীয়াত কি নাইবা ইউনিট প্লেস মানে একক ঘৰৰ সংখ্যাটো কি হ'ব লাগিব 0 অথবা 5 হ'ব লাগিব উদাহৰণ एग्जांपल দিয়া एग्जांपल কি হ'ব 510 ইয়াৰ লাষ্টত 0 আছে 20050 এটো আছে লাষ্টত 0 আছে 3125 হয়নে 2964 মানে 13323 লাষ্টত 5 লিখিলো তো এটো কি হ'ব 5 এৰে বিভাজ্য হ'ব এই গুটেবোৰ কি 5 এৰে বিভাজ্য হোৱা সংখ্যা লাষ্ট নহয় নেক্সট হ'ব লাগিছিলে নেক্সট হ'ব কি ডিভিজিবিলিটি রুল অফ 6 ডিভিজিবিলিটি রুল অফ 6 এটা যিকোনো সংখ্যা 6 এৰে বিভাজ্য হয় না জানিবৰ কাৰণে আমি কি কৰিব লাগিব যে সংখ্যাটো কি হ'ব লাগিব এটা সংখ্যাটো যেনে সংখ্যাটো মই 24 লৈছো সংখ্যাটো মই লৈছো 24 যদি চবা দেই এই 24 সংখ্যাটো যদি 2 এৰে যদি ডিভিজিবল হয় আৰু হি যদি 3 এৰে যদি ডিভিজিবল হয় মোক কি কৈছো এই সংখ্যাটো যদি 2 এৰে যদি বিভাজ্য হয় 2 এৰে বোলে বিভাজ্য হৈছে লগতে কি হৈছে 3 এৰে বোলে বিভাজ্য হৈছে তেনে হলে জানিবা যে এই সংখ্যাটো 4 এৰেও ডিভিজিবল হ'ব তাৰমানে চোৱা এটা চোৱা 24 টো চোৱাচোন 24 টো 2 এৰে বিভাজ্য হয় না জানিবৰ কাৰণে আমি কি কৰিম আমি এইমাত্ৰ পঢ়ি আছো 2 এৰে বিভাজ্য সংখ্যাটো কি হ'ব লাগে একক ঘৰত কি হ'ব লাগে হয় 0 হ'ব লাগিব হয় 2 হয় 4 হয় 6 নাইবা কি পাব লাগিব 8 হ'ব লাগিব এইটো ইয়াত একক ঘৰত কি আছে 4 আছে তাৰ মানে 24 টো কি হ'ব 24 টো একক ঘৰত 4 গতিকে এই 24 টো 2 এৰে ডিভিজিবল হয় ঠিক আছে নেক্সট এটা 24 সংখ্যাটো এই বহুত লেটাৰ হৈ গৈছে ৰবা কোন সলভ কৰিম এই 24 সংখ্যাটো চোৱা 3 ৰে হয় না এটা চাম এই 24 সংখ্যাটো 3 ৰে ডিভিজিবল বা বিভাজ্য হয় না জানিবৰ কাৰণে আমি কি কৰিম 3 ৰে বিভাজ্যতা নিয়মটো কি আছিল যে সংখ্যাবোৰ আমি কি কৰিম যোগ কৰিম কি আছে 2 যোগ কি আছে 4 = 6 হয় না নহয় তো 6 টো 3 ৰে ডিভিজিবল হয় এটাকে 24 ও 3 ৰে ডিভিজিবল হয় তো আমি কি হয় 24 টো 3 ৰে ডিভিজিবল হয় এটা যেহেতু 24 টো কি যেহেতু 24 টো কি 2 ডিভিজিবল লগতে কাৰ ডিভিজিবল 3 ডিভিজিবল এতে কি আমি ক'ব পাৰিম যে এই সংখ্যাটো 24 সংখ্যাটো কি ক'ব পাৰিম 6 ৰ ডিভিজিবল হ'ব 6 ৰ ডিভিজিবল হ'ব বুজি পালা না কি কৈছো আকবাৰ দেখাব লাগিব যিকোনো এটা সংখ্যাটো যিয়ে নহওক যে মই আকৌ বেলেগ এটা উদাহৰণ লওঁ 336 লৈছো যেনিবা এই সংখ্যাটো 336 উদাহৰণ যেনিবা যদি এই সংখ্যাটো যদি 2 এৰে ডিভিজিবল হয় আৰু 3 এৰেও যদি ডিভিজিবল হয় তেন্তে সংখ্যাটো কি হৈ যাব 6 এৰো ডিভিজিবল হয় এটা চাম আমি
এইটো 2ৰে ডিভিজিবল হয়নে নহয় চাম একক ঘৰত কি আছে 6 আছে একক ঘৰত 0 2 4 6 8 যদি থাকে এইকেইটাৰ ভিতৰত যিকোনো সংখ্যা থাকে সংখ্যাটো সদায় 2ৰে বিভাজ্য হয় এটা একক ঘৰত কি আছে চোৱাচোন 6 আছে গতিকে এইটো 2ৰে বিভাজ্য হয় ঠিক আছে 3ৰে বিভাজ্য হয় না কাৰণ হ'ব নাই চাবৰ কাৰণে আমি কি কৰিম সংখ্যাবোৰ যোগ কৰি দিম 3 যোগ 3 যোগ 6 ইজিকেল কি 12 12 টো 3ৰে বিভাজ্য এটাকে কি হ'ব ই 3ৰে বিভাজ্য হয় এটাকে লাষ্ট আমি কি ক'ব পাৰিম তেন্তে কি হৈ যাব যেহেতু এইটো 2ৰে বিভাজ্য আৰু 3 বিভাজ্য হয় গতিকে ই কি হ'ব 6ৰ ডিভিজিবল বা অসমীয়া যদি লিখোঁ কি হ'ব এইটো 6ৰ বিভাজ্য হয় ঠিক আছে নেক্সট এটা মই জাষ্ট এইটো আকৌ কমপ্লিট কৰিবৰ কাৰণে আৰু এটা উদাহৰণ লৈছোঁ 3 4 6 আকৌ লৈছোঁ ৰ'বা 8 ঠিক আছে এইটো সংখ্যাটো লোৱাচোন এই সংখ্যাটো চাম 6ৰে ডিভিজিবল হয় নে জানিবৰ কাৰণে কি কৰিব লাগিব চাব লাগিব যে এই 2ৰে বিভাজ্য হয়নে আৰু 3ৰে বিভাজ্য হয়নে নহয় এতিয়া 6টো 2ৰে বিভাজ্য হয়নে নহয় 2ৰে বিভাজ্য হয়নে জানিবৰ কাৰণে আমি একক ঘৰ চাম মই কৈছোঁ বাৰে বাৰে কৈছোঁ একক ঘৰটো কি হ'ব লাগিব 0 2 4 6 নাইবা কি হ'ব লাগিব 8 হ'ব লাগিব ইয়াত একক ঘৰত কি আছে 2 আছে 8 আছে গতিকে এই 2 ডিভিজিবল বা বিভাজ্য 2 বিভাজ্য ইংৰাজী ক'লে ডিভিজিবল হ'ব এতিয়া 3ৰ হয়নে নহয় চাম 3ৰ হয়নে নহয় চাম জানিবৰ কাৰণে কি কৰিম গোটেইটো যোগ কৰি দিম 3 যোগ 2 যোগ 6 যোগ 8 3 2 কি 5 5 6 11 11 8 19 আমি কিমান পালোঁ 19 পালোঁ এতিয়া 19টো হয় জানো 19টো 3 বিভাজ্য নহয় গতিকে এই সংখ্যাটো 3ৰ বিভাজ্য নহয় এতিয়া চোৱা আমি কি পালোঁ 2ৰ বিভাজ্য হ'ল কিন্তু 3ৰ নহ'ল এনেকুৱা ক্ষেত্ৰত 6 হ'ব জানো এনেকুৱা ক্ষেত্ৰত 6 নহয় তাৰমানে কি 6ৰ হ'বৰ কাৰণে কি হ'ব দুইটাই বিভাজ্য হ'ব লাগিব 2ৰ হ'ব লাগিব 3ৰ হ'ব লাগিব যিহেতু ইয়াত 2ৰ হ'ল কিন্তু 3ৰ নহ'ল এতেকে কি হ'ব 6ৰ বিভাজ্য নহয় কথা বুজি পালানে এতিয়া চোৱা এইখিনি মুচি দিছোঁ এতিয়া এইখিনি মই যদি এতিয়া লিখিবলৈ যাওঁ এইটো কেনেকৈ লিখিব লাগিব এনেকৈ লিখিম এতিয়া মই ইয়াক যদি ডেফিনেশ্যনটো লিখিব যাওঁ তেন্তে কি লিখিব লাগিব a number is divisible by 6 if the যদি এটা নাম্বাৰ ডিভিজিবল 6ৰ বিভাজ্য হয় যদিহে if the number is divisible by both 2 and 3 যদি নাম্বাৰটো 2 আৰু 3ৰে যদি বিভাজ্য হয় তেন্তে সংখ্যাটো কি হ'ব 6ৰেও বিভাজ্য হ'ব ঠিক আছে নেক্সট আহিছোঁ আমি 7ৰ হাতে মুচি লৈছোঁ তো আমি কি লিখিম ডিভিজিবিলিটি টেষ্ট অফ 7 এটা চোৱা যিকোনো সংখ্যা এটা 7ৰে 7ৰে বিভাজ্য হয় না জানিবৰ কাৰণে তাৰ ৰুলটো হৈছে যে সংখ্যা এটা যেনিবা তিনিটা সংখ্যা এটা লৈছোঁ যেনিবা সংখ্যাটো যেনিবা 798 এই সংখ্যাটো এটা 7ৰে বিভাজ্য হয় না জানিবৰ কাৰণে আমি কি কৰিম এই যে প্ৰথম যিটো সংখ্যা এই প্ৰথম একক ঘৰৰ যিটো সংখ্যা এই সংখ্যাক আমি কি কৰি দিম 2ৰে পূৰণ কৰি দিম 2 পূৰণ কি কৰি 8 কৰি দিম কি হয় 16 হয়নে নহয় 2 পূৰণ 8 কৰি মানে যিকোনো সংখ্যা যিয়ে নহওক এই সংখ্যাটো আমি কি কৰিম 2ৰে পূৰণ কৰি দিম যিমান হ'ব এইটো কি কৰি দিম বাকী ৰৈ যোৱা সংখ্যাৰ পৰা আমি কি কৰি দিম বিয়োগ কৰি দিম এতিয়া বাকী ইয়াত কিমান ৰ'ল 79 ৰ'ল 79 পৰা আমি কি পালোঁ কি বিয়োগ কৰিম 16 বিয়োগ কৰিম এটা যদি 16 বিয়োগ কৰিলে কিমান উত্তৰ 63 হয় এটা 63 টো 7ৰে বিভাজ্য হয়নে নহয় 63 7 পূৰণ নকৰিলে 63 হয়নে নহয় গতিকে তাৰমানে কি যে যেহেতু 63 টো 7ৰে বিভাজ্য হয়গে এটাকে কি হ'ব আমি কি লিখিব পাৰিম 798 কি হয় 7ৰ বিভাজ্য বা ডিভিজিবল হয় ইংৰাজী লিখিলে ডিভিজিবল লিখিব লাগিব ডিভিজিবল হয় মই অসমীয়াতে লিখি দিছোঁ আৰু বুজি পাওক বুলি তো 798 কি হয় 7ৰ বিভাজ্য হ'ব আন এটা উদাহৰণ লওঁচোন 105 টোকে লওঁ 105 টো 7ৰ ডিভিজিবল চাম নিয়মটো কি প্ৰথম যিটো ইউনিট প্লেচ একক ঘৰটো যিটো হ'ব এই একক ঘৰটো কি হ'ব লাগিব এইটোক আমি কি কৰিম 2ৰে পূৰণ কৰিম 2ৰে পূৰণ কৰিম 2 পূৰণ 5 কৰিলে কি হয় 10 হয় এটা থাকি যোৱাৰ লগত সেইটো কি কৰিম বিয়োগ কৰিম থাকি গ'ল কি 10
এতিয়া 10 বিয়োগ 10 কি হ'ব 0 এতিয়া 0টো হাতে যায় নাযায় 7 পূৰণ 0 কৰিলে কি উত্তৰ 0 হয়নে নহয় এতেকে 0টো হাতৰ বিভাজ্য গতিকে আমি কি লিখিব লাগিব এতেকে আমি কি লিখিম 105 তো এটা কি হয় 105 কি হয় হাতৰ এটা লিখিব নালাগে বাৰু এটা হাতৰ বা এটা লিখিছো বিভাজ্য সংখ্যা ঠিক আছে হাতৰ আকৌ এইটো সিম্পলটো শিকিলো আৰু হাতৰ আৰু বেলেগ এটা নিয়ম এটা আছে হা হাতৰ মানে ডাঙৰ যদি সংখ্যাটো যদি এইটোত আমি যে 105 আৰু নেক্সট প্ৰথম কি শিকিলো 105 আৰু এইটো কি আছিল আমাৰ 798 আছিল ন 798 এই সংখ্যাবোৰ কিমান ডিজিট থকা তিনটা ডিজিট থকা সংখ্যা হয় আকৌ তিনটাতকৈ যদি বেছি হয় তাৰ কাৰণে ৰুলটো বেলেগ হয় মই সেইখিনি বাৰু পিছত ক'ম বাৰু এটা কাৰণে এটোকে শিকি লোৱা তো কি উত্তৰটো আমি এটা কেনেকৈ লিখিব লাগিব ইয়াৰ নিয়মটো কি যদি লিখিব যদি হয় ডেফিনেশ্যনটো যদি লিখিবলৈ হয় আমি কি লিখিব লাগিব এ number is divisible by 7 if difference মানে বিয়োগ between twice of the unit digit of given number and the remaining বাছি যাব remaining part of the given number is multiple of 7 or equal to কি পালে 0 পালে হ'ব equal to কি লিখিম 0 তাৰ মানে ইয়াৰ এই ডেফিনেশ্যনটো কি বুজাইছে যেনেবা বেলেগ এটা উদাহৰণ লৈ কৈছো আমাৰ যেটো সংখ্যা 15 উদাহৰণ এটা লৈছো 154 এই যেটো এইটো সংখ্যা ইয়াৰ প্ৰথম একক গঢ়টো কি কৰিব লাগে ইয়াৰ যেটো আমি ইয়াক দুগুণ কৰিম তো 2 পূৰণ 4 কৰিলে কি হয় 8 হয় এই যেটো দুগুণ কৰাৰ পিছত এই বাছি যোৱা যেটো সংখ্যা তাৰ লগ আমি কি কৰিম বিয়োগ কৰিম বাছি যোৱাটো কি 15 পাছিলে 15 মাইনাস দুগুণ কৰাৰ পিছত কি পালে 8 পালো গতিকে 15 15 পৰা 8 বিয়োগ কৰিম এটো কি 7 হয় যেটো বাছি গলো এই সংখ্যাটো কি হ'ব লাগিব হাতৰ বিভাজ্য অথবা কি হ'ব 0 হ'ব লাগিব তো আমি কি লিখিম এটো 7 টো হাতৰ বিভাজ্য হয় গতিকে এই 154 কি হয় হাতৰ বিভাজ্য হোৱা সংখ্যা ঠিক আছে এক্সাম্পল কি হ'ব এক্সাম্পল কিছুমান লিখি দিম এক্সাম্পল হ'ব এটা আমাৰ তোমাৰ এক্সাম্পল উদাহৰণ 798 আমি যেবোৰ কৈছো এইবোৰ লিখি দিম 105 1454 826 etc এইবোৰ হৈছে ইত্যাদি এইবোৰ হৈছে উদাহৰণ নেক্সট আইছো divisibility rule of 8 ঠিক আছে divisibility rule of 8 গুটে divisibility শিকিলম তাপা আমি এক্সাৰসাইজটো কৰিম তো divisibility rule of 8 টো কি কৈছে যে কোনবা এটা সংখ্যা যিকোনো সংখ্যা 8 ৰে বিভাজ্য হয় না জানিবৰ কাৰণে কি কয় আমি যিকোনো এটা সংখ্যা লৈছো দেই মই সংখ্যা লৈছো 41320000 এটা লৈছো নেক্সট এটা লৈছো মই 43904 এই সংখ্যা দুটা লৈছো আমি কি চাম লাষ্টৰ তিনটা ডিজিট চাম লাষ্টৰ তিনটা সংখ্যা চাম লাষ্টৰ তিনটা সংখ্যা কি এইকেইটা আমি যদি এটো যদি ইয়াৰ স্থান ক'ব যাম কি একক স্থান দশক স্থান শতক স্থান তাৰ মানে ইংৰাজীত একক স্থানটো কি কয় ওৱান্স প্লেস নতুবা কি কয় ইউনিট প্লেস 10 প্লেস এণ্ড 100 প্লেস এই তিনটা প্লেসত থকা সংখ্যা তিনটাক চাম এই তিনটা যদি শূন্য তিনটা হয় নতুবা যেটো সংখ্যা হ'ব ইয়াতে চোৱা ইয়াত সংখ্যাটো কি 904 আছে যেটো সংখ্যা হল এই দুটা সংখ্যা হয়তো শূন্য হ'বলে অথবা যেটো সংখ্যা হল লাষ্টৰ তিনটা ডিজিট এটো কি হ'ব হাতৰ বিভাজ্য হয় না চাব লাগিব এটা চোৱা এই সংখ্যাটো হাতৰ বিভাজ্য হয় না চাম চোৱা 904 টো হাতৰ বিভাজ্য হয় না একবাৰ দিলু হলে কিমান হল 8 হল 104 এবাৰ দিলু 8 দিলু 2 4 3 8 গুণ 24 0 পালো তাৰ মানে কি হয় 904 কি হয় 8 ডিভিজিবল হয় এতেকে যেহেতু 904 8 ডিভিজিবল হয় এটো 4 টো নিচিনা 4 দুটা সংখ্যা দুটা ঘৰ চাই 8 তিনটা ঘৰ চাই লাষ্টৰ ফালৰ পৰা 9048 ৰ ডিভিজিবল হয় এতেকে আমি কি গম পাম 43904 কি হয় 8 ৰ ডিভিজিবল হ'ব ঠিক আছে তাৰ মানে কি কৈছো মই
যিকোনো এটা সংখ্যা লাষ্টৰ তিনিটা ডিজিট হয় 0 0 0 হ'ব অথবা যিটো সংখ্যাটো 8ৰে যদি বিভাজ্য হয় তেন্তে গোটেই সংখ্যাটো 8ৰ বিভাজ্য হ'ব এটা মই বেলেগ এটা সংখ্যা দিছোঁ দেই 2 5 6 9 6 0 1 6 এটা এই সংখ্যাটো 8ৰ বিভাজ্য হয় নহয় চাম তো চাবৰ কাৰণে আমি কি কৰিম লাষ্টৰ তিনিটা সংখ্যা চাম লাষ্টৰ তিনিটা সংখ্যাটো কি 0 1 6 মানে কি 1 6 16 16 তো 8ৰ বিভাজ্য হয় নহয় 8 2 গুণ 16 হয় নে নহয় এতেকে আমি 16 এটা 7ৰে বিভাজ্য হয় এতেকে এই গোটেই সংখ্যাটো কি হয় 2 5 6 9 6 0 1 6 কি হয় 8ৰ ডিভিজিবল হয় এনেকৈ লিখিছোঁ অলপ শ্বৰ্টকৈ লিখিছোঁ DI বুলি লিখি দিছোঁ ডিভিজিবল ঠিক আছে ধৰিব পাইছানে অঁ এটা চাবা 2 5 6 0 0 0 এইটো 8ৰ ডিভিজিবল হ'ব নাই লাষ্টৰ তিনিটা সংখ্যা চোৱা কি আছে 0 0 0 আছে গতিকে কি হ'ব এইটো 8ৰ বিভাজ্য হ'ব ঠিক আছেনে এটা আমি যদি এইটো নিয়মটো যদি লিখিব যাওঁ এইখিনি অকণমান মই সৰু কৰি পিনি অলপ মোহাই দিওঁ বেছি হৈ গ'ল এইখিনি ৰ'বা এতিয়া আমি 8ৰ যদি ডিভিজিবিলিটি যদি ৰুলটো যদি লিখিব যাওঁ তোমালোকে চাই ল'বা বহীত ক'ৰবাত লিখি ল'বা নহ'লে কেনেকৈ লিখিম মই মুচিয়ে দিলোঁ ন এ নাম্বাৰ ইজ ডিভিজিবল মই ডাউন কৰি দিওঁ ডিভিজিবল বাই 8 ইফ এটা নাম্বাৰ 8ৰে বিভাজ্য হয় যদি ইফ মানে যদি ইফ দ্য last 3 digit of number is either 0 or divisible by 8 লাষ্টৰ তিনিটা সংখ্যা যদিহে 0 0 0 নতুবা কি হয় এইটো লাষ্টৰ তিনিটা সংখ্যা যদি 8ৰে বিভাজ্য হয় তেন্তে কি হ'ব সংখ্যাটো 8ৰ বিভাজ্য এক্সাম্পল দিলোঁ এক্সাম্পল এটা কি লৈছোঁ 1 2 0 0 0 এইটো হ'ব লাষ্টৰ তিনিটা সংখ্যা 8ৰে 0 3 0 আছে গতিকে 8ৰ বিভাজ্য হ'ব 1 2 6 9 0 1 6 এইটো চোৱা লাষ্টৰটো কি লাষ্টৰ তিনিটা কি 0 1 6 9 16 16 তো 8ৰ ডিভিজিবল হয় গতিকে গোটেই সংখ্যাটো 8ৰ ডিভিজিবল এটা আৰু এনেকৈ কোৱা 2 5 9 3 6 মই যদি এনেকৈ লিখোঁ এনেকৈ লিখোঁ যদি বেলেগ উদাহৰণ এটা লৈছোঁ 904 লৈছোঁ অথনি কৈছিলোঁ 904 টো 8ৰ ডিভিজিবল হয় গতিকে এই 9 এই তিনিটা সংখ্যা 904 8ৰ ডিভিজিবল গতিকে গোটেই সংখ্যাটো কি হ'ব 8ৰ ডিভিজিবল ঠিক আছে নেক্সট ডিভিজিবিলিটি ৰুল অফ হ'ব আৰু বেছি দেৰি নাই ডিভিজিবিলিটি ৰুল অফ 9 সংখ্যাৰ যিকোনো এটা সংখ্যা 9ৰ বিভাজ্য হয় না জানিবৰ কাৰণে আমি কি কৰিব লাগিব চোৱা এইটো একজেক্টলি 3 নিচিনা 3 নিয়মটো কি আছিলে যিকোনো এটা সংখ্যা 9ৰে বিভাজ্য হয় না জানিবৰ কাৰণে আমি কি কৰিব লাগে যে সংখ্যাবোৰৰ কি কয় আমি ডিজিটবোৰ আমি কি কৰিব লাগে যোগ কৰি দিওঁ যোগ কৰি যদি 3ৰে যদি কিবা হয় বিভাজ্য হয় তেন্তে এই সংখ্যাটো 3ৰ বিভাজ্য হয় গতিকে ইয়াত চোৱা 81 যদি হয় এইটো 9ৰ বিভাজ্য হয় না জানিবৰ কাৰণে আমি কি কৰিম 8 আৰু 1ক কি কৰি দিম যোগ কৰি দিম সংখ্যাবোৰ যোগ কৰি দিম ইজিকেল টু 9 to 80 9 to কি হয় 9 to 9ৰ ডিভিজিবল হয় 9 গুণ 9 হয় নে নহয় এতেকে কি হয় 81 9 কি হ'ব 9ৰ ডিভিজিবল হ'ব নেক্সট অলপ ডাঙৰ উদাহৰণ লওঁ 3 6 9 2 8 এইটো নহ'ব 8 হ'লে নহ'ব এইটো মই 7 দিছোঁ ঠিক আছে এতিয়া এই সংখ্যাটো 9ৰ ডিভিজিবল হয় না জানিবৰ কাৰণে আমি কি কৰিম এই গোটেই সংখ্যাবোৰ আমি যোগ কৰি দিম 3 যোগ 6 যোগ 9 যোগ 2 যোগ 7 যোগ কৰিলে কি হ'ব 9 হ'ল 9 যোগ 9 কিমান হ'ব ৰ'বা এনেকৈ লিখি দিছোঁ আৰু কি আছে 9 যোগ 9 18 9 যোগ 9 যোগ 9 18 সৰি 9 যোগ 7 9 ইজিকেলি 17 27 27টো কি 27টোতো 9 যায় সেইটোতো আমি জানো 9 3 গুণ 27 এতেকে যেহেতু 27টো 9ৰে বিভাজ্য হয় এতেকে এই সংখ্যাত আমাৰ যিটো সংখ্যা আছে 36927 কি হ'ব 9ৰ বিভাজ্য হ'ব এইটো একজেক্টলি 3 নিচিনাই 3 যিটো নিয়ম সেইটো নিয়মে এতেকে আমি ইয়াক আমি যদি লিখোঁ
এইটো যদি আখৰে যদি লিখি পিনি দেখাব হয় তেনে কি লিখিব লাগিব দ্য এ নাম্বাৰ ইজ এনে কি লিখিবা এ নাম্বাৰ ইজ divisible by 9 if the sum of digit of the number is divisible by 9 তাৰমানে যিবোৰ সংখ্যা দিয়া থাকিব সেই সংখ্যাবোৰৰ সাম সংখ্যা ডিজিটৰ সাম যিবোৰ সংখ্যা তাৰ সংখ্যাবোৰৰ যোগফলটো যদি 9 যদি বিভাজ্য হয় তেন্তে এই সংখ্যাটো 9 বিভাজ্য হ'ব এক্সাৰসাইজ কোৱা এক্সাম্পল কোৱা এক্সাম্পল কি হ'ব 2 3 6 সৰি 2 3 4 6 সৰি গ'লে এইটো বেছি হৈ যাব 4 দিছো ঠিক আছে 8 1 7 2 4 5 ঠিক আছে 9 6 3 4 4 1 এটা সো এই সংখ্যাটো হ'ব কি 2 যোগ 3 3 2 যোগ 3 লে 5 5 এ 4 এ 9 9 হয় 9 তো 9 ডিভাইড গতিকে 9 বিভাজ্য হ'ব এটো যোগ কৰিলে 8 কে 9 9 7 9 9 এফালে এটো 9 হাতে 9 এফালে 9 তিনটা মানে 27 হ'ব এটো 27 9 বিভাজ্য গতিকে এই সংখ্যাটো 9 বিভাজ্য হ'ব এই সংখ্যাটো সোৱা এটো 9 3 6 9 এটো 9 3 6 9 4 4 8 8 কে 9 এটো যোগ কৰিলে কিমান হ'ব 27 হ'ব এতে কি 27 টো 9 বিভাজ্য হয় কাৰণ 3 9 27 আমি জানো এতে কি আমি কি হ'ব তো এটো 3 ৰে বিভাজ্য 9 ৰে বিভাজ্য হ'ব ঠিক আছে অলপমান লেন্ডি হৈছে যদিও বস্তুখিনি আদিগুৰি মই দেখাবলৈ চেষ্টা কৰিছো বুজিবলৈ চেষ্টা কৰিবা যত্ন কৰিবা নেক্সট আমি এটা কাৰ শিকিম ডিভিজিবিলিটি টেষ্ট ৰুল অফ কালাৰটো বুলাই দিম ৰবা divisibility rule of 10 এটা সো এইটো সবতকে সহজ আটাইতকৈ সহজ যিকোনো এটা সংখ্যা 10 ৰ বিভাজ্য হয় না জানিব কাৰণে আমি কি কৰিম এককৰ ঘৰটো চাম এককৰ ঘৰ যেটো আমি কওঁ ইংৰাজীত যেটো কওঁ আমি ইউনিট প্লেস টু কি হ'ব লাগিব ইউনিট প্লেস মাস্ট বি 0 হ'ব লাগিব কি হ'ব লাগিব 0 এটা সংখ্যা এটা লৈছো 3120 এই সংখ্যাটো 10 ৰে বিভাজ্য হয় না জানিব কাৰণে আমি কি চাম এককৰ ঘৰটো চাম এককৰ ঘৰত কি আছে 0 আছে এতেকে কি এই সংখ্যাটো 10 ৰ বিভাজ্য 10 ৰ ডিভিজিবল হয় এটা 3 2 নেক্সট উদাহৰণটা লওঁ 56921 এটা এই সংখ্যাটো 10 ৰ বিভাজ্য হয় না জানিব হুদিছে জানিবা যে এটো 10 ৰ বিভাজ্য হয় নহয় এটো জানিব কাৰণে আমি কি চাব লাগিব নিয়মটো হৈছে আমি এককৰ ঘৰটো চাম এককৰ ঘৰটো কি হ'ব লাগিব 0 হ'ব লাগিব এটো 0 নহয় এটো 1 হে আছে গতিকে এটো সংখ্যাটো 10 ৰ বিভাজ্য নহয় ঠিক আছে নিয়মটো আকৌ কৈছো 10 ৰ যদি বিভাজ্য হ'বল হয় সংখ্যাটো কি হ'ব লাগিব কৈছো সংখ্যাটো এককৰ ঘৰটো কি হ'ব লাগিব শূন্য হ'ব লাগিব ঠিক আছে এতিয়া আমি এই নিয়মটো যদি লিখিব যাও কেনেকৈ লিখিব লাগিব a number is divisible by 10 if the one place of number is 0 এটো মই লিখি আছো ৰবা এখিনি মুছি লৈছো নাইকিয়া কৰি লৈছো এটো ইউনিট প্লেস না যায় আৰু ঠিক আছে তো তুমি কেনেকৈ লিখিবা a number is divisible by 10 if the unit place of the number is 0 এককৰ ঘৰৰ সংখ্যাটো যদি শূন্য যদি হয় সংখ্যাটো সদায় 10 ৰ বিভাজ্য হ'ব এটা চোৱা এক্সাম্পল লোৱা 1000 এছো এককৰ ঘৰটো 0 আছে গতিকে এটো 10 ৰ বিভাজ্য হ'ব 212569 ঠিক আছে 35162100 তো ইয়াতে এককৰ ঘৰ 0 আছে গতিকে এই সব 10 ৰে বিভাজ্য হ'ব ঠিক আছে লাষ্ট আমি এটা পঢ়িম 11 টো পঢ়িম কিহটো পঢ়িম divisibility rule of 11 এটো অলপ ইন্টারেস্টিং আছে দেই এটো একদম পুরা সহজো হয় যিকোনো এটা সংখ্যা 11 ৰে বিভাজ্য হয় না জানিব কাৰণে আমি কি কৰিব লাগিব মই সংখ্যা এটা উদাহৰণটো দি লৈছো 1 2 4 এফালে কি লিখিছো 3 আমি যা এই সংখ্যাটো 11 ৰ বিভাজ্য হয় না জানিব কাৰণে আমি কি কৰিম ইয়াত যিবোৰ অড প্লেস যুগ্ম ঘৰৰ সংখ্যা
আৰু অযুগ্ম ঘৰৰ সংখ্যাবোৰৰ যোগফল এইটো চোৱা অযুগ্ম ঘৰ কি এইটো 1 নম্বৰ ঘৰ 3 নম্বৰ ঘৰ এইটো 1 নম্বৰ ঘৰ 1 নং ঘৰ এইটো 2 নং ঘৰ সৰি এইটো 3 নম্বৰ ঘৰ এইকেইটা হ'ল অযুগ্ম ঘৰৰ স্থানৰ সংখ্যা আৰু এইবোৰ হৈছে 4 আৰু 1 টো ক'ত আছে এইটো 2 নম্বৰ ঘৰ আছে 2 নং ঘৰ আছে এইটো হৈছে 4 নং ঘৰত আছে ঠিক আছে তো এই যে যুগ্ম ঘৰৰ সংখ্যাবোৰ কি 1 আৰু 4 এইটো আমি যোগ কৰিম এইটো যোগ কৰিলে কি হ'ব 5 হ'ল এটা অযুগ্ম ঘৰৰ স্থানৰ সংখ্যাবোৰ কি 2 যোগ 2 আৰু 3 দুটা যোগ কৰিলে কি 5 যদি এই দুটা যদি যোগ কৰি যদি সমান যদি পাওঁ সমান পালোনে তেন্তে এই সংখ্যাটো কি হ'ব 1 2 4 3 টো কি হ'ব 11ৰ ডিভিজিবল হ'ব আকৌ এবাৰ আকৌ বেলেগ এটা উদাহৰণ লৈ কওঁ ন বেলেগ এটা উদাহৰণ এটা লওঁ এইটো বৰ ইণ্টাৰেষ্টিং আছে মই লৈছোঁ উদাহৰণ এটা লৈছোঁ 7 6 1 1 লৈছোঁ এইফালে 2 3 হ'ল এইফালে 3 ঠিক আছে এই সংখ্যাটো এতিয়া 11ৰে ডিভিজিবল হ'ব নাই চাবা দেই 11ৰে ডিভিজিবল হয় জানিবৰ কাৰণে মই কি কৰিম ইয়াত যুগ্ম ঘৰ আৰু অযুগ্ম ঘৰৰ সংখ্যাবোৰ চাম স্থানবোৰ চাম এই চোৱা আমি এনেকৈ চাম মানে এইটো স্থান এইটো স্থান নেক্সট কিন্তু এইটো স্থান আৰু এইটো স্থান এইকেইটা যোগ কৰিম চোৱা 6 যোগ 2 যোগ 3 ইজিকেলি কিমান হয় 6 2 6 2 8 8 3 11 নেক্সট থাকি যায় এইটো স্থানবোৰ কি যুগ্ম ঘৰৰ স্থান এইটো 2 নম্বৰ স্থান 3 নম্বৰ স্থান এইটো হৈছে 6 নম্বৰ স্থান 2 নম্বৰ 4 নম্বৰ 6 নম্বৰ স্থান যুগ্ম ঘৰৰ স্থান কি আছে 7 + 1 + 3 ইজিকেলি কি 11 হয় মানে দুটা স্থানৰ যিটো যুগ্ম ঘৰৰ স্থানৰ সংখ্যাবোৰ আৰু অযুগ্ম ঘৰৰ স্থানৰ সংখ্যাবোৰ যদি সমান যদি যোগফলটো যদি সমান হয় তেন্তে গোটেই সংখ্যাটো কি 7 6 1 2 3 3 সংখ্যাটো কি হ'ব 11ৰ ডিভিজিবল হ'ব ঠিক আছে নেক্সট এটা আৰু বেলেগ উদাহৰণ এটা লওঁ উদাহৰণটো কেনেকুৱা হ'ব মই 2 1 5 6 1 3 লৈছোঁ ঠিক আছে এতিয়া ইয়াত যুগ্ম ঘৰৰ সংখ্যা যুগ্ম ঘৰবোৰ এইটো হ'ল যুগ্ম ঘৰৰ হ'ব এইটো ৰংটো বলাই দিওঁতে গম পাবা এইবোৰ হৈছে যুগ্ম ঘৰৰ স্থানৰ এইকেইটা যুগ্ম স্থানৰ এইকেইটা অযুগ্ম ঘৰৰ স্থানৰ হয় নাই এইকেইটা যোগ কৰিম এইকেইটা এইটো এই তিনিটা আৰু নেক্সট এই তিনিটা এইকেইটা কি 3 যোগ 6 যোগ 1 এইফালে নেক্সটটো কি 3 6 1 পালে এইফালে 1 + 5 + 2 যোগ কৰাচোন 6 2 6 3 6 3 9 9 1 10 বোলে কি 1 5 6 6 2 8 এতিয়া চোৱা দুটা সমান হ'ল জানো দুটা যোগফলটো সমান নহ'ল এতিয়া কি এই সংখ্যাটো কি 2 1 5 6 1 3 কি হয় কি হ'ব 10 কি 11ৰ ডিভিজিবল নহয় ঠিক আছে নে ঠিক আছে এতিয়া আমি এটা লিখি দিছোঁ A number is divisible by 11 if if sum of the odd place digit and even place digit of number is equal তাৰমানে সাম যিটো সংখ্যা এটা উদাহৰণটো লৈ কৈছোঁ মানে অড প্লেচ মানে হৈছে যুগ্ম স্থানৰ সংখ্যা আৰু অযুগ্ম অড মানে অযুগ্ম স্থানৰ সংখ্যা আৰু ইভেন মানে হ'ল যুগ্ম স্থানৰ সংখ্যা এতিয়া চোৱা চিম্পল উদাহৰণকে লোৱাচোন এইটো 77 আমি জানো 77 টো 11 ডিভিজিবল হয় 4 11 77 তো চোৱা 77 একো কিবা যুগ্ম স্থান এইটো অযুগ্ম স্থান এইটো যুগ্ম স্থান 7 আছে সিফালে 7 আছে দুটা সমান হয় নে নহয় গতিকে 77 টো কি হ'ব 11ৰ ডিভিজিবল হয় নেক্সট এটা চোৱা 2 1 1 2 1 1 2 1 টো চোৱা এটা চোৱা এইটো স্থান অযুগ্ম স্থান হয় আৰু এইটো যুগ্ম স্থান আৰু বেলেগ নাই এইটো কি 1 যোগ 1
1 যোগ 1 কি 2 এফালে আছে কি 2 আছে তো 2 এই দুটা সমান এটাকে কি হ'ব 2 121 কি হয় 11 কি হ'ব ডিভিজিবল হ'ব নেক্সট অলপ টান অলপ দীঘলটা লওঁ 3 1 4 এফালে ল'ম 4 2 এটা এই সংখ্যাটো চোৱা এইটো আৰু এইটো আৰু এটা আৰু এটা ল'ব লাগিব এইটো হৈছে কিমান হ'ল 3 4 7 9 হ'ল নহয় 5 হ'ল এফালে 4 লোৱা এইটো চোৱা এইকেইটা এই তিনিটা চোৱা এই তিনিটা যোগফল কিমান হয় 3 যোগ 2 যোগ 4 ইজিকেলি কিমান হয় 9 আৰু নেক্সট বাকী সংখ্যা এই তিনিটা কি নেক্সট কি আছে 4 যোগ 1 ইজিকেল টু 9 ইকুৱেল হ'লে নহয় গতিকে এই সংখ্যাটো 11ৰ বিভাজ্য ঠিক আছে এইকেইটা আছিলে ডিভিজিবিলিটি ৰুল বিভাজ্যতা পৰীক্ষা নিয়ম বা বিভাজ্যতা পৰীক্ষা কৰাৰ পদ্ধতি ঠিক আছে এতিয়া আমি যাম এক্সাৰসাইজ এতিয়া এক্সাৰসাইজটো একদম সহজ হ'ব চাবা দেই আমাৰ প্ৰথম প্ৰশ্নটো কি দিছে ইনটো বদলাই দিম এতিয়া ৰঙা কৰি লওঁ প্ৰথমটো কি দিছে যে তলত দিয়া সংখ্যাবোৰ এইটোতো তলত দিয়া সংখ্যাবোৰ 2 5 আৰু 10ৰ বিভাজ্য হয়নে নহয় চাবলৈ কৈছে প্ৰথম সংখ্যাটো কি প্ৰথমটো কি চোৱাচোন 3 5 6 3 6 5 6 এই সংখ্যাটো এটা প্ৰথম চাম 3 6 5 6 ইজ কি এটা 2 প্ৰথম চাম 2 এর চাম 2 5 10 চাব কৈছে ন এটা 2 হয়নে না 2 যদি হ'ব হয় নিয়মটো কি আছিল দেই নিয়মটো কি আছিল একক 2 ৰে যিকোনো সংখ্যা বিভাজ্য হয় না জানিবৰ কাৰণে নিয়মটো কি হয় যে এককৰ ঘৰ স্থানত কি হ'ব লাগিব এককৰ স্থানত 0 2 4 6 নাইবা কি হ'ব লাগিব অৰ কি হ'ব লাগিব 8 হ'ব লাগিব এটা এককৰ ঘৰত কি আছে 6 আছে এটাকে 5 3 5 ভুল হৈছে কোনতে অলপ ভালকে এটা মন দি কোৱা হোৱা নাই যে 3 6 5 6 কি হ'ব 2 বিভাজ্য গতিকে 3 6 5 6 ইজ divisible by 2 ঠিক তেনেকে ৰবা এইটো চোৱা এইটো আছে 2 নিয়মটো নেক্সট কি 5 চাব লাগে 5 আসলে 5 হলে কি ইয়াতো কি হ'ব লাগে ইউনিট প্লেসটোৱে চাব লাগে এককৰ ঘৰ চাব লাগে কি হ'ব লাগে হয় 0 হ'ব লাগিব অথবা কি হ'ব লাগিব 5 হ'ব লাগিব এটা সেট এককৰ ঘৰত কি আছে 6 আছে 0 নহয় 5 নহয় এটিকে আমি কি লিখিম 3 6 5 6 is not divisible by কি লিখিম divisible by 5 এনেকে এটা নেক্সট কি 10 চাব লাগে 10 ৰ এককৰ ইউনিট কি হ'ব লাগিব 1 প্লেস টু কি হ'ব লাগিব ইউনিট প্লেস টু হ'ব লাগিব 0 এটা কি এত কি এককৰ ঘৰত কি 6 আছে ওদিকে কি 3 6 5 6 is কি 10 ডিভিজিবল হ'ব নাই নহয় not divisible by 10 এটো not divisible এনেকে দিয়াতকে ডাইৰেক্ট লিখি দিবা not divisible by 10 ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ বি আহম কোৱেশ্চন নম্বৰ বি টু কি আছে সংখ্যাটো কি 4 6 0 8 এটা সো এটো প্ৰথম এটো সাম এটো 2 এর বিভাজ্য হয় নহয় তো মই কৈছে ওপৰত কৈছে 2 এর বিভাজ্য হ'ব কাৰণে কি হ'ব লাগিব এককৰ ঘৰ সাম এককৰ ঘৰটো কি হ'ব 0 হ'ব লাগিব 2 হ'ব লাগিব 0 নাইবা 2 নজিবা 4 নাইবা 6 নাইবা 8 হ'ব লাগিব এটা কি লিখিম 4 6 0 8 is not sorry এককৰ ঘৰত কি আছে 8 আছে ওদিকে not হ'ব নে yes হ'ব এটো হ'ব 8 আছে গতি কি হ'ব is divisible by 8 ঠিক আছে নেক্সট এটা আকৌ আমি কিৰে চাম 5 এর চাব লাগিব তো 4 6 0 8 এটা এককৰ ঘৰত কি আছে 8 আছে 5 হ'ব কাৰণে এককৰ ঘৰটো কি হ'ব লাগিব 0 অথবা 5 হ'ব লাগিব এটা 0 নহয় 5 নহয় তো is not divisible by কি হ'ব 5 এটা নেক্সট 10 ৰ সাম 10 ৰ হ'লে কি হ'ব লাগিব এককৰ ঘৰটো শূন্য হ'ব লাগিব এটোটো শূন্য নহয় গতিকে লিখিম 4 6 0 8 is not divisible by 10 ঠিক আছে এখানে লিখি লোৱা মানে ভিডিওটো পজ কৰি লিখি লবা নেক্সট আমি কোৱেশ্চন নম্বৰ সি কৰিম ডি কৰিম সকলোবোৰে কৰিম এটো লিখি লোৱা কি জায়গাটো নাই কাৰণে এটো মই মুছি দিম কোৱেশ্চন নম্বৰ সি কৰিম এতিয়া কোৱেশ্চন নম্বৰ সি সংখ্যাটো কি 23040 এটা চোৱা এই সংখ্যাটো আমি প্ৰথম কৰবা চাম 2 এৰে হয়নে যাম 23040 is 2 ডিভিজিবল কাৰণে কি হ'ব লাগিব 0 2 4 6 বা 8 হ'ব লাগিব ইয়াত 0 আছে গতি কি হ'ব 23040 is divisible by কি হ'ব divisible by 0 নেক্সট কি
2304 কিহেৰে চাম এবাৰ চাম 5ৰে ইজ ডিভিজিবল হ'ব নাই ডিভিজিবল 5 হ'ব নাই এইটো তাৰ কাৰণে কি চাব লাগিব আকৌ এককৰ ঘৰে চাব লাগিব এককৰ ঘৰটো কি হ'ব লাগিব 0 অথবা 5 হ'ব লাগিব ইয়াত 0 আছে গতিকে কি এইটো 5ৰ বিভাজ্য হ'ব ডিভিজিবল বাই 5 নেক্সট এটা 10ৰে চাম 10ৰে চালে কি হ'ব এককৰ ঘৰটো কি হ'ব লাগিব 0 হ'ব লাগিব ইয়াত 0 দিয়া আছে এককৰ ঘৰটো 0 গতিকে কি ইজ ডিভিজিবল বাই কি হ'ব 10 ঠিক আছে লাষ্ট কোৱেশ্চন নাম্বাৰ ডি এইটো কি আছে 47215 এটা চোৱা এইটো প্ৰথম 2ৰে চাম 2ৰে ডিভিজিবল হয়নে লিখিম 47215 ইজ 2 ডিভিজিবল হ'ব নেকুৱা এককৰ ঘৰত কি আছে এতিয়া এককৰ ঘৰত আছে 5 আছে তো এককৰ ঘৰটো কি হ'ব লাগিব 2 বিভাজ্যতা হ'ব কাৰণে 0 হ'ব লাগিব 2 হ'ব লাগিব 4 হ'ব লাগিব 6 হ'ব লাগিব নাইবা অৰ কি হ'ব 8 হ'ব লাগিব এই তিনটা এই পাঁচটা ভিতৰত কিবা আছে নেকি নাই 5 তো নহয় গতিকে কি হ'ব নট ইজ ডিভিজিবল লিখিল ন এইটো হ'ব লাগিব নট ডিভিজিবল বাই তো ভালকৈ লিখিব লাগিব দেই এইবোৰ লিখাটো অলপ ভালকৈ লিখিব লাগিব এনেকৈ থুলমুলকৈ লিখিলে নহ'ব ভালকৈ লিখিব লাগিব তো লিখিম আমি নট ডিভিজিবল বাই 2 নেক্সট এতিয়া 47,215 5ৰ ডিভিজিবল হ'ব নাই 5ৰ ডিভিজিবল হ'বৰ কাৰণে কি হ'ব লাগিব কৈছোঁ 0 অথবা 5 হ'ব লাগিব এতিয়া 5 আছে তো কি হ'ব ডিভিজিবল বাই 5 এটা 10ৰ হ'ব নাই চোৱা 47215 10ৰ হ'বৰ কাৰণে কি হ'ব লাগিব এককৰ ঘৰত শূন্য হ'ব লাগিব শূন্য নাই গতিকে আমি লিখিম নট হ'ব লাগিব নট লিখিব লাগিব নট ডিভিজিবল বাই 10 ঠিক আছে ইমানতে শেষ হৈ গৈছে নেক্সট আমি যাম কুৱেশ্যন নাম্বাৰ 2 লৈ যাম উইচ অফ দ্য ফলোইং নাম্বাৰছ আৰ ডিভিজিবল বাই 4 এই তলৰ সংখ্যাবোৰ কোনবোৰ 4ৰে বিভাজ্য হয় এটা 4ৰে বিভাজ্য হয় কাৰণে তাৰ নিয়মটো কি আছিলে সেইকাৰণে এই নিয়মবোৰ পুৰা লাগে নিয়মবোৰ একদম মানে আতিগুৰি মাৰি ভালকৈ শিকি ল'বা আৰু মুখস্থ কৰি মনত ৰাখিবা তো নিয়মটো কি আছিলে 4ৰ ডিভিজিবলটো নিয়মটো কি আছিলে যে 4ৰে ডিভিজিবল হ'বৰ কাৰণে কি চাম লাষ্ট 2 ডিজিট চাম লাষ্টৰ দুটা ডিজিটক চাম লাষ্টৰ 2 ডিজিটটো কি হ'ব লাগিব 4ৰে বিভাজ্য হ'ব লাগিব এটা প্ৰথম প্ৰশ্ন চুকে চোৱা 7004 এটা লাষ্টৰ 2 দুটা ডিজিট কি 04 04টো 4ৰে বিভাজ্য হয়নে নহয় হয় 04 মানে 4 4টো 4ৰ বিভাজ্য হয় 4 গুণ 4 এতেকে কি হ'ব কি লিখিব লাগিব আমি যে যেহেতু ইয়াত দুটাই লাষ্টৰ দুটা সংখ্যা 4ৰ বিভাজ্য এতেকে গোটেই সংখ্যাটোৱে 7004 টো কি হ'ব 4ৰে বিভাজ্য হ'ব এটা আমি এনেকৈ লিখিব লাগিব আমি গম পালোঁ কি 700 ইজ এনেকৈ লিখিব লাগিব এ লিখি পিনি এ লিখিব 7004 ইয়াৰ লাষ্টৰ দুটা সংখ্যা 04 মানে 4 টো 4ৰে ডিভিজিবল হয় গতিকে আমি লিখিম 7004 ইজ ডিভিজিবল বাই 4 ঠিক আছে নেক্সট কুৱেশ্যন নাম্বাৰ বি 9208 এটা চাম ইয়াকো চাম ইয়াৰ লাষ্টৰ দুটা ডিজিট চাম লাষ্টৰ দুটা ডিজিট কি 08 মানে কি 8 টো 8ৰে 4ৰে বাই জানে 2 4 গুণ 8 এটাকে কি 8 ইজ ডিভিজিবল বাই 4 এটাকে এই গোটেই সংখ্যাটো কি হ'ব ডিভিজিবল বাই 4 আমি কি লিখিম 9208 ইজ ডিভিজিবল বাই 4 ঠিক আছে এইখিনি মুছি দিয়া নেক্সট প্ৰশ্নটো কি সি প্ৰশ্নটো কি কৈছে কোৱা সি প্ৰশ্নটো হৈছে 7,218 এটা চোৱা এইটো 4ৰ ডিভিজিবল হয় নাই লাষ্টৰ সংখ্যাটো কি 18 18 টো 4ৰ বাৰ যায় না নাযায় 18 4ৰে কি পূৰণ কৰিলে 18 নাই তেনেকুৱাতো একো সংখ্যা নাই গতিকে আমি কি লিখিম এই গোটেই সংখ্যাটো 4ৰ বাৰ নাযায় আমি লিখিম যে 7,218 ইজ নট ডিভিজিবল বাই 4 তো লাষ্ট কুৱেশ্যন নাম্বাৰ ডি 3000 এটা চোৱা ইয়াৰ লাষ্টৰ দুটা ডিজিট কি 00 আমি কি কৈছিলোঁ লাষ্টৰ দুটা ডিজিট হয় 4ৰে ডিভিজিবল হ'ব লাগিব নতুবা 00 হ'ব লাগিব গতিকে আমি কি লিখিম 300 ইজ ডিভিজিবল বাই 4 ঠিক আছে নেক্সট চাইছোঁ কুৱেশ্যন নাম্বাৰ 3 উইচ অফ দ্য ফলোইং নাম্বাৰছ আৰ ডিভিজিবল বাই 8 এটা কি কৰিব লাগে এই তলত দিয়া সংখ্যাবোৰ কোনবোৰ 8ৰে বিভাজ্য হয় এটা 8ৰ নিয়মটো কি আছিলে 8ৰ নিয়মটো আছিলে 4ৰ দৰে 4 দুটা লাষ্টৰ দুটা ডিজিট চাই 8ত কি হয় লাষ্টৰ 3টা ডিজিট চাব লাগিব লাষ্টৰ 3টা ডিজিট আমি চাব লাগিব লাষ্টৰ 3টা ডিজিট কি হ'ব লাগিব
হয় 0 0 0 হ'ব লাগিব নতুবা কি হ'ব লাগিব 8ৰ বিভাজ্য হ'ব লাগিব এটা এইটো চোৱা 1 2 3 8 এই তিনিটা ডিজিট চোৱা লাষ্টৰ তিনিটা ডিজিট কি 2 3 8 হয়নে নহয় এতিয়া 8ৰ এইটো ভাৰ জানে চাম দেই 8ৰে কৰিছোঁ এইটো কিমান 8 2 গুণ 16 থাকিলে কি 78 হয়নে নহয় এবাৰ কেইবাৰ 8 9 গুণ 72 থাকিলে কি 6 থাকিলে তাৰমানে কি আমি এইটো কি পালোঁ ইয়াৰ যিটো ভাগ শেষ ৰিমাইণ্ডাৰটো 0 নাপালোঁ 6 পালোঁ এতেকে কি হ'ব এইটো এতেকে মানে কি 2 3 8 টো 8ৰ বিভাজ্য নহয় এতেকে কি হ'ব এই গোটেই সংখ্যাটো 1 2 3 8 টো 8ৰ বিভাজ্য নহয় গতিকে কি লিখিম 1 2 3 8 is not divisible by এইখানে মুছি দিছোঁ ৰবা not divisible by এইটো হৰণটো কৰি ল'বা দেই তোমালোকে নিজে not divisible by 8 ঠিক আছে ঠিক তেনেকৈ কোৱেশ্চন নম্বৰ বি টো আমি কৰিম বি টো কি 2408 এইটো লাষ্টৰ তিনিটা ডিজিটক চাম 408ক আমি কি 8 কৰি চাম 40 ন এইটো কিমান আছে আমি কিহেৰে কৰিম 8 5 গুণ 40 8 1 গুণ 8 তো আল্টিমেটলি কিমান পালোঁ 0 থাকি আহিলে নাই তো আমি ভাগ শেষটো 0 পালোঁ এতেকে 408 টো কি হয় 8ৰ ডিভিজিবল হয় যেহেতু এতিয়া 408 8ৰ ডিভিজিবল এতেকে গোটেইটো এই 2408 টো কি হয় 8ৰ ডিভিজিবল হ'ব আমি লিখিম 2,408 is কি divisible by 8 ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ সি কোৱেশ্চন নম্বৰ সি টো কি কৈছে 434316 ঠিক তেনেকৈ এটা লাষ্ট তিনিটা যিটো আমি হৰণ কৰি চাম এইটোতো আমি হৰণ কৰি চাব লাগিব ইয়াৰ বাদে উপায় নাই আৰু যদি মুখত ক'ব পালে বেলেগ কথা আছিলে এইটো 6 8ৰে কৰা ইয়াক কেইবাৰ প্ৰথমে 3 বাৰ 8 3 গুণ 24 থাকিলে 7 6 78 8 9 গুণ 72 থাকিলে কি 4 তাৰমানে কি আমি ভাগ শেষটো 4 পালোঁ শূন্য নাপালোঁ এতেকে কি 316 is not divisible by 8 therefore কি হ'ব আমি লিখিম যে 4,316 is not divisible by 8 ঠিক আছে লাষ্ট কোৱেশ্চন নম্বৰ ডি কোৱেশ্চন নম্বৰ ডি টো কিমান আছে চাই লওঁ প্ৰশ্নটো হৈছে কিমান 4000 এটা চোৱা লাষ্টৰ তিনিটা ডিজিট কি 0 হয়নে নহয় আমাৰ কি নিয়মটো আছিলে যে লাষ্টৰ তিনিটা ডিজিট হয় 0 হ'ব লাগিব নতুবা কি হ'ব লাগিব নতুবা 8ৰে বিভাজ্য হ'ব লাগিব এটা গোটেইখন 0 আছে এইটো তুমি লিখি লাগিব 4000 is কি ডাইৰেক্ট লিখিব পাৰিম divisible by কাৰণবোৰ সোধা নাই কাৰণে কাৰণবোৰ লিখা নাই বাৰু ইচ্ছা কৰি তোমালোকে কাৰণ লিখিব পাৰা divisible by 8 ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 4 which of the following are divisible by 3 তলত দিয়া কোনবোৰ নাম্বাৰ 3 বিভাজ্য হয় কিমানটা প্ৰশ্ন চাই লওঁ ৰবা দেই মুঠ 6টা আছে নেকি মোৰ 7টা ঠিক আছে 7টা আছে ন এতিয়া আমি পাইছোগৈ কোৱেশ্চন নম্বৰ 4 লৈ পাইছো ন ঠিক আছে which of the following numbers are divisible by 3 তলৰ কোনবোৰ সংখ্যা 7ৰ 3ৰ বিভাজ্য হয় এইটো চোৱা 780 3ৰ বিভাজ্যতাৰ নিয়মটো কি আছিল ৰুলটো কি আছিল যে সংখ্যাবোৰ আমি কি কৰিব ডিজিটবোৰ আমি কি কৰিব যোগ কৰিব লাগে 7 + 8 + 0 ইজিকেল কি হয় 15 এটা 15 টো কি 3ৰে বিভাজ্য হয় নে নহয় কাৰণ 3 15 3 5 গুণ 15 হয় এতেকে আমি কি কম therefore কি লিখিম 780 is কি লিখিম divisible by 3 next question number b to কি 4 7 5 2 গোটেই কালো যোগ কৰি দিয়া 4 + 7 + 5 + 2 যোগ কৰিলে কি হয় 7 4 11 11 পাছে 16 16 দিয়ে 18 18 তো আকৌ কি হয় 18 তো 3 লগত যদি 6 পূৰণ কৰোঁ 18 পানে নাপাওঁ এটিকে কি হয় 18 তো 3 বিভাজ্য গতিকে আমি লিখিম 4 7 5 2 is divisible by 3 ঠিক আছে লিখি লোৱা এখানে মই মুছি দিম নেক্সট আইছো কোৱেশ্চন নম্বৰ বি এণ্ড সৰি সি এণ্ড ডি এটা এটাকে কৰোঁ কোৱেশ্চন নম্বৰ সি লৈকে আইছো কোৱেশ্চন নম্বৰ সি সংখ্যাটো কি হৈছে 3576
এইখিনি একে নিয়মটো কি 3 + 5 + 7 + 6 5 3 8 15 15 6 21 এটাকে কি লিখিম 21 টো 3 বিভাজ্য সো 21 টো 3 বিভাজ্য না 3 7 গুণ 21 হয় গতিকে আমি কি লিখিম therefore বা এনেকে লিখি লব ডাইৰেক্ট লিখিলে হ'ব 21 পালো ন 21 আমি লিখিব পাৰিম ডাইৰেক্ট যে 3 5 7 6 is divisible by 3 last question number D to is 8 6, 7 3 2 এটা চোৱা নিয়ম কি 8 + 6 + 7 + 3 + 2 এটা চোৱা এটা যোগ কৰিলে কিমান হ'ব 8 6 14 যোগ এটা যোগ কৰিলে 10 যোগ 2 14 যোগ 10 2 12 26 পালো কিমান পালো 26 26 টো 3 বাৰ যায় না নাযায় গতিকে আমি ডাইৰেক্ট তলত কি লিখি দিম যে 8 6 7 3 2 is not divisible by 3 ঠিক আছে আইছো কোৱেশ্চন নম্বৰ 5 লৈকে which of the following numbers are divisible by 9 এইটো divisible by 9 টো কি নিয়মটো কি আছিল কি 3 নিচিনা আছিল আমাৰ সংখ্যাবোৰ কি কৰিব লাগে যোগ কৰিব লাগে যোগ কৰি যদি আমি যদি পাওঁ যে সংখ্যাবোৰৰ যোগফল যদি 9 যদি বিভাজ্য হয় তেতিয়া সংখ্যাটো 9 বিভাজ্য এটা প্ৰথম প্ৰশ্নটো এটো কি 2 3 0 0 এটা গুটেই যোগ কৰিলে 2 + 3 + 0 + 0 জিকিলে কি হয় 5 হয় তো 5 টো 9 বাৰ না যায় এটাকে আমি কি লিখিম 2, 3 0 is not divisible by কি 9 9 না যায় পাছক গতিকে not divisible নহয় 9 1 2 6 এটা এখানে কৈছে 9 + 1 + 2 + 6 ইজিক্যালি কি হ'ব 18 হ'ব নে সো 18 টো এটা 9 বাজে না 9 9 গুণ 18 হয় না নহয় এটাকে কি লিখিম 9, 1 2 6 is divisible by 9 ঠিক আছে কোৱেশ্চন নম্বৰ সি টো চোৱা কি 8, 0 0 1 এটো কি হ'ব চোৱা একে যোগ কৰি দিওঁ 8 + 0 + 0 + 1 ইজিক্যালি কি 9 হ'ব এটাকে কি লিখি দিম 8, 0 0 1 is divisible by 9 ঠিক লাষ্ট কোৱেশ্চনটো জেগা নহ'ল আমি ওপৰ এটা মুছি দিছোঁ এই কোৱেশ্চন নম্বৰ 1 টোকে মুছি দিছোঁ কোৱেশ্চন নম্বৰ এটোকে মুছি দিছোঁ লাষ্ট এটো দি ইয়াত কৰিছোঁ 1 2 3 4 গোটেই যোগ কৰা 1 + 2 + 3 + 4 একে দুই 3 3 3 6 6 4 10 আচ্ছা 10 টো 9 বিভাজ্য হয় জানো নহয় 9 লগত এনেকুৱা পূৰণ কৰিলে একো সংখ্যা না যাক পূৰণ কৰিলে আমি 10 পাম এটিকে আমি কি লিখি দিম লিখিম 1 2 3 4 is not divisible by 9 ঠিক আছে এতিয়া ইছু আমাৰ কোৱেশ্চন নম্বৰ 6 আৰু আছে ফলে কি লাষ্টত কি আছে কোৱেশ্চন নম্বৰ 6 এবাৰ সুধিছে যে which of the following numbers are divisible by 11 এটা কোনবোৰ সংখ্যা 11 ৰে বিভাজ্য হয় 11 ৰে বিভাজ্য হোৱা নিয়মটো কি আছিল যুগ্ম স্থানৰ সংখ্যাবোৰ অযুগ্ম স্থানৰ সংখ্যাবোৰ আমি কি কৰিব লাগে যোগ কৰিলে যদি দুটা যদি সমান পাওঁ তেন্তে কি হয় যোগফলবোৰ যদি সমান হয় তেন্তে সংখ্যাটো 11 ৰে বাৰ যায় এটা নিয়মটো ইয়াতে মই কৈ দেখাই দিছোঁ 7 0 0 7 এটা যোগ এইবোৰ হৈছে এই দুটা হৈছে অযুগ্ম স্থানত থকা এটো 1 নম্বৰ স্থানত আছে 3 নম্বৰ স্থানত আছে গতিকে দুটা আমি যোগ কৰিম এক্সট্ৰাকে 0 + 7 = 7 আৰু এইটো কি এইটো 2 নম্বৰ স্থান আছে 4 নম্বৰ স্থান আছে এইকেইটা হৈছে অযুগ্ম স্থানৰ সংখ্যা এটা যোগ কৰা 0 + 7 = 7 চোৱা দুইটাৰে যোগফল 7 7 পালো নাই সমান পালো এটাকে কি হ'ব therefore কি হ'ব 7 0 0 7 টো কি হয় কি হয় divisible by কি হ'ব 11 ইমানে সিম্পল নেক্সট কোৱেশ্চন নম্বৰ বি এনেকে একে চাব লাগিব 7 7 9 8 7 এটা চোৱা এইটো সংখ্যা এই সংখ্যা এই তিনিটা সংখ্যা আমি কি কৰিম যোগ কৰিম এইবোৰ হৈছে অযুগ্ম স্থানত থকা সংখ্যা 7 + 9 + 7 ইজিক্যালি কিমান হয় হাতে হাতে 14 14 9 23 এফালে থাকিলে কি
এইফালে থাকিলে কি 7 প্লাছ 8 ইজিকেল টু কি হয় 15 এটা এটা পালোঁ 23 এটা পালোঁ 15 দুটা সমান হয় নহয় গতিকে কি হ'ব 7 7 9 8 7 is not divisible by 11 ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ সি কুৱেশ্যন নম্বৰ সি টো কিমান আছে সংখ্যাটো কি 94 সংখ্যাটো লিখিলো 94325 ভালকৈ লিখিম 94325 এটা চোৱা সংখ্যা এইটো সংখ্যা এই সংখ্যা তিনিটা 9 যোগ 3 যোগ 5 কিমান হয় 9 3 12 12 পাছে 17 তো থাকিলে কি 4 আৰু 2 থাকিলে কি 4 যোগ 2 কৰিলে কিমান হ'ব 6 হ'ব এই দুটা 17 আৰু 6 টো সমান নহয় এটাকে কি লিখিম therefore 94, 325 is not divisible by 11 প্লাস এটা থাকিলে এই জায়গা নাই ওপৰত আকৌ কৰিব লাগিব এইটো মুছি দিছো ঠিক আছে এইটো আমি কৰিম ইয়াত d টো ইয়াত কৰিমগে d টো কি আছে সংখ্যাটো 8,09391 এটা স্থানবোৰ চাই লও এইটো স্থান এইটো লগত এইটো এই তিনটা যোগ হ'ব ঠিক আছে কি আছে 0 প্লাস 3 প্লাস 1 ইজিক্যাল কি 4 এফালে কি এইটো এয়া 8 প্লাস 9 প্লাস 9 ইজিক্যাল কিমান পাম ইজিক্যাল টু হ'ব বহুত হৈ যাব এইটো 26 মান হ'ব মানে 26 এটাকে দুটা 4 টু 26 লগত ইকুৱেল নহয় এটাকে আমি লিখিব লাগিব ইয়াত জায়গায় হয় হেড মতলে লিখি দিছো যেতে মিলাই মিলি লিখি দিছো সংখ্যাটো কি আছিল 8,09,311 is 391 is not divisible by কি আছিল not divisible by 11 ঠিক আছে লাস্ট প্ৰশ্ন আইছো শেষৰটো প্ৰশ্ন আইছো এটা এক্সাৰসাইজৰ এর কৈছে which of the following numbers are divisible by 6 তলৰ কোনবোৰ সংখ্যা 6 ৰে বিভাজ্য হয় এটা 6 ৰে বিভাজ্য হোৱা নিয়মটো কি আছিল 6 ৰে বিভাজ্য হোৱা নিয়মটো আছিল যে সংখ্যাবোৰ কি হ'ব লাগিব এই সংখ্যাটো কি হ'ব লাগিব 2 ৰে বিভাজ্য হ'ব লাগিব আৰু কি হ'ব লাগিব 3 ৰে বিভাজ্য হ'ব লাগিব এটা এই সংখ্যাটো 2 ৰে বিভাজ্য হয় না জানিবৰ কাৰণে কি কৰিম আমি এককৰ স্থানটো চাম এককৰ ঘৰটো কি হ'ব লাগিব 0 অথবা 2 অথবা 4 অথবা 6 নাইবা 8 হ'ব লাগিব ইয়াত এককৰ ঘৰটো কি আছে 4 আছে আমি এনেকৈ যদি ইয়াক যদি বহলকৈ যদি লিখোঁ কেনেকৈ লিখিম 3484 ইয়াত এককৰ ঘৰত কি আছে 4 আছে গতিকে ইজ কি হ'ব divisible by 2 এটা সো এটা 3 divisible হয় না চাব লাগিব এটো 2 ৰে বিভাজ্য হ'ল ঠিক আছে মানি লৈছো এটা 3 ৰ নিয়মটো কি আছিল গোটেই সংখ্যাবোৰ যোগ কৰিব লাগে 3 যোগ 4 যোগ 8 যোগ 4 যোগ কৰাচোন 3 4 7 11 11 19 চাওঁচোন একবাৰ 12 12 হাতে 19 এটা চোৱা এইটো কি 3484 ই চোৱা 19 টো 3 বাৰ যায় না যায় 19 গতিকে এই গোটেই সংখ্যাটো কি ইজ নট divisible by 3 এটা আমি সংখ্যাটো কি পালো এই সংখ্যাটো আমাৰ যেটো প্ৰশ্ন ইয়াত মই লিখি চাইও লিখি দিছো বা আমাৰ যেটো সংখ্যা আছিল 3484 এই সংখ্যাটো আমি কি পালো চাবা দেই এইটো কি পালো আমি এইটো 2 ৰে বিভাজ্য হয় কিন্তু হি কিন্তু 3 ৰে বিভাজ্য নহয় তো আমাৰ কি হ'ব যদি 6 ৰে সংখ্যা এটা বিভাজ্য হ'ব হয় ই 2 ৰে হ'ব লাগিব 3 ৰে হ'ব লাগিব কিন্তু ইয়াত আমি কি পালো 2 ৰে পালো 3 ৰে না পালো এটাকে সংখ্যাটো কি হ'ব 6 ৰে বিভাজ্য নহব therefore আমি লিখিম therefore 3484 is not divisible by 6 ঠিক আছে question number b বাকি কেইটা প্ৰশ্ন গৈ থাকিলে চাই থাকিলে বুজি পাই যাবা এটা এই সংখ্যাটো 6 ৰে বিভাজ্য হয় না জানিবৰ কাৰণে কি কৰিব লাগিব এইটো কি আছে ইয়াতে না 2 আছিল ন 8 2 আছিল 6 ৰে বিভাজ্য হয় না জানিবৰ কাৰণে আমি কি কৰিব লাগিব সংখ্যাটো 3 ৰেও যাব লাগিব 2 ৰেও যাব লাগিব এটা চোৱা ইয়াত একক ঘৰত কি আছে 2 আছে যদি 2 থাকে এটো কি হ'ব 2 থাকিলে একক স্থানত যদি 2 থাকে এটো 2 ৰে বিভাজ্য হয় গতিকে আমি লিখিম 30282 is divisible by 2
এটা চোৱা নেক্সট এইটো চাম তিনিৰে বিভাজ্য হয় নহয় তিনিৰে বিভাজ্য হয় নহয় জানিবৰ কাৰণে গোটেইগালক যোগ কৰিম 3 + 0 + 2 + 8 + 2 3 2 5 5 2 7 7 7 15 আৰু 15টো তিনিৰে বিভাজ্য হয় এতেকে আকৌ আমি লিখিম যে 30282 is divisible by কি divisible by 3 এতেকে therefore আমি লিখিব পাৰিম যে 30282 is divisible by 6 সংখ্যাটো কি 6 ৰে বিভাজ্য হ'ব কোৱেশ্চন নম্বৰ সি প্ৰশ্নটো লিখি লওঁ তাৰপৰা ডাঙৰ কৰিম 72000 আছে ঠিক আছে হয়নে নহয় চাওঁ এবাৰ কিতাপত এবাৰ চাই লওঁগে প্ৰশ্নটো লাষ্ট 6 আছে ঠিক আছে 6 ঠিক আছে এটা চোৱা এইটো সংখ্যাটো এটা 2 এৰ বিভাজ্য হ'ব না চাবৰ কাৰণে কি কৰিম এককৰ ঘৰটো চাম এককৰ ঘৰটো কি আছে 6 আছে তো এককৰ ঘৰটো কি হ'ব লাগিব হয় 0 হ'ব লাগিব 2 হ'ব লাগিব 4 হ'ব লাগিব 6 নচবা 8 এটা 6 আছে গতিকে এইটো লিখিম যে 72,006 is divisible by 2 next to কি এইটো আকৌ 3 ৰে হয় না জানিবৰ কাৰণে কি কৰিম 7 + 2 + 0 + 0 + 6 গোটেইগুলো যোগ কৰিলে কিমান হ'ব 15 হ'ব আৰু 15টো 3 ৰে বিভাজ্য হয় এতেকে আমি কি কম লিখিম 72006 is divisible by কি divisible by 3 therefore আমি কি লিখিম therefore লিখিম 72,006 is divisible by কি হ'ব 6 এটা চাও তোমালোকে লিখোতে এই বস্তুটো লিখিব নালাগে নিলিখিলেও হয় দেই মই বুজাবৰ কাৰণে লিখিছো এইটো বস্তু নেকি নিলিখিলে হয় ডাইৰেক্ট তুমি লিখিলে হয়লে লিখিব পাবা একো নাই এত কি আছে 7 এনেকৈ ডাইৰেক্ট লিখি ল'ব 72,006 is divisible by 2 72,006 is divisible by 3 therefore 72,006 is divisible by 6 এনেকৈ লিখিলে হ'ল ঠিক আছে এইখিনি মই বুজি পাওঁ বুলি এনেকৈ লিখি দিছিলোঁ ঠিক আছে এইটো মুছি দিছোঁ বহুত ক্লাছ আছে নেকি ঠিক আছে কোৱেশ্চন নম্বৰ ডি প্ৰশ্নটো লিখি লওঁ কিমান আছে সংখ্যাটো লিখি লওঁ চাই পিনি নাম্বাৰটো চাই লওঁগে 34560 নাম্বাৰটো হ'ল 34560 এটা চোৱা 34560 ইয়াত এককৰ ঘৰত কি আছে 0 আছে therefore আমি কি জানো যে 34560 is divisible by 2 next এটা 3 ৰে হ'ব না জানিবৰ কাৰণে কি কৰিম গোটেইটো যোগ কৰি দিম 3 + 4 + 5 + 6 + 0 3 4 7 7 5 12 12 6 18 তো 18 টো 3 ৰে যায় 6 3 18 এটাকে কি হ'ব কি লিখিম 34560 is divisible by 3 যেহেতু সংখ্যাটো কি 2 এৰেও গ'ল 3 এৰে গ'ল এটাকে কি হ'ব এটাকে 34560 is divisible by 6 ঠিক আছে নে ঠিক আছে ইমানতে শেষ হৈ গৈছে আমাৰ এই এক্সাৰসাইজটো গতিকে ভিডিওটো কেনে পালা কমেন্টত জনাবা যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আমি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দি থাকিম আজিলৈ সকলোকে ধন্যবাদ দিছোঁ ইমানতে আহিছোঁ বাই